নমস্কাৰ। আজিৰ এই অন্বেষণ কেন্দ্ৰ মুকলি অনুষ্ঠানৰ সভাত মঞ্চত উপবিষ্ট অসমীয়া খবৰ কাকতৰ মুখ্য সম্পাদক মাননীয় বিশ্বজিৎ দাস মহোদয়, বৰপেটা জিলা পুথিভঁৰালৰ গ্ৰন্থগাৰিক মাননীয় ডক্টৰ মেহতাব হুছেইন মহোদয়, বৰপেটা HSLC 1985 লগত জড়িত সমূহ কৰ্মকৰ্তাবৃন্দ, উপস্থিত সুধীবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোকে সকলোৱে জানে যে সুদীৰ্ঘ প্ৰায় 4.5 দশক জুৰি বক্তৃতা প্ৰদান কৰিছোঁ 10 বছৰ বয়সৰ পৰা। আৰু আমাৰ ছাত্ৰ অৱস্থাত, আমাৰ কৈশোৰত, আমাৰ যৌৱনত বক্তৃতা আমাৰ এটা প্ৰবৃত্তি আছিল। আজি আৰু বক্তৃতা আমাৰ প্ৰবৃত্তি নহয়। বক্তৃতা সম্প্ৰতি আমাৰ সাধনাৰ, আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। It has become an inseparable part of my life and sadhana. কিন্তু এই যে মই ক'লোঁ 10 বছৰ বয়সত মই বক্তৃতা দিবলৈ আৰম্ভ কৰিছিলোঁ, তাৰ সৈতে এটা বৰপেটাৰ নিবিড় সংযোগ আছে। মোৰ জীৱনৰ প্ৰথমটো ৰাজহুৱা বক্তৃতা মই এই বৰপেটা বিদ্যাপীঠত দিছিলোঁ 1977-78 চনত। তেতিয়া মই কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 5ম শ্ৰেণীৰ ছাত্ৰ। সম্ভৱতঃ মোৰ যিজন বন্ধু আছিল, এজন অমৰেন্দ্ৰ শৰ্মা, সদ্য প্ৰয়াত, আজি কিছুদিন আগত তেখেতে আমাৰ মাজৰ পৰা বিদায় লৈছে। বৰপেটা তেওঁৰ মামাকৰ ঘৰ আছিল আৰু অমৰেন্দ্ৰ তেতিয়া 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ। 5ম শ্ৰেণীত আহি আমাক সুধিছিল যে বৰপেটাত এইবাৰ কামৰূপ জিলা, অবিভক্ত কামৰূপ জিলা স্কুল টুৰ্ণামেণ্ট হ'ব আৰু ক শাখাৰ তৰ্ক প্ৰতিযোগিতাত তেওঁৰ সৈতে আৰু এজন তাৰ্কিকৰ প্ৰয়োজন। মই উঠি ক'লোঁ যে তৰ্ক প্ৰতিযোগিতা মানে কি? যদি আকস্মিক বক্তৃতাৰ লগত তাৰ কিছু সাদৃশ্য আছে তেনেহ'লে মই যাব পাৰিম। কাৰণ যে আমাৰ প্ৰাথমিক বিদ্যালয়ত আমাৰ হেড ছাৰে এদিন ক্লাছত আকস্মিক বক্তৃতাৰ এটা প্ৰশিক্ষণ দিছিল আমাক। মোৰ ভাগত পানী পৰিছিল আৰু সেই এটা দুৰ্দান্ত সাহস লৈ মই মোৰ জীৱনৰ প্ৰথমটো ৰাজহুৱা বক্তৃতাই মই বৰপেটা চহৰত দিছোঁ, বৰপেটা বিদ্যাপীঠত দিছোঁ। আৰু সেইখন বিতৰ্ক প্ৰতিযোগিতাৰ ময়েই উত্থাপক আছিলোঁ, ময়েই প্ৰথম প্ৰতিযোগী আছিলোঁ। মোৰ জীৱনৰ প্ৰথমখন তৰ্ক প্ৰতিযোগিতাৰ মই প্ৰথম প্ৰতিযোগী আছিলোঁ। তাৰপিছত প্ৰায় বিগত 45 বছৰ আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, আৰু এতিয়া কেতিয়াবা অসমৰ বাহিৰৰ পৰাও আমাক নিমন্ত্ৰণ কৰে। প্ৰায় 150খনতকৈও অধিক মই শিক্ষানুষ্ঠানত বক্তৃতা প্ৰদান কৰিছোঁ। কিন্তু ইয়াত আজি আপোনালোকে যিটো অনুষ্ঠানৰ বাবে আমাক নিমন্ত্ৰণ কৰিছে উদ্বোধক হিচাপে, দৰাচলতে সাধাৰণতে মই সেই দায়িত্ব পালন নকৰোঁ। এই উন্মোচক, উদ্বোধক এনেধৰণৰ দায়িত্ব মই পালন নকৰোঁ, কাৰণ মই নিজক কেৱল বক্তা বুলিয়েই গণ্য কৰোঁ। মই বক্তা, মোৰ বাবে বক্তৃতাই মোৰ সাধনাৰ ঘাই মাধ্যম, গতিকে মই বক্তা হিচাপে আহোঁ। কিন্তু ইয়াত আপোনালোকে মোক উদ্বোধক হিচাপে মাতিছে। আমি উদ্বোধন কৰিলোঁ নে কি কৰিলোঁ সেইখিনি পিছত ক'ম। কিন্তু মই প্ৰথমতেই এই বৰপেটা HSLC 1985 চনৰ ছাত্ৰসকলৰ এই যিটো মহৎ প্ৰয়াস, তেওঁলোকৰ এই যি মহৎ অভিপ্সা, মই সেই মহৎ অভিপ্সা আৰু মহৎ প্ৰয়াসক মই সাধুবাদ দিছোঁ। কাৰণ বৰ্তমানৰ পৃথিৱী আত্মকেন্দ্ৰিক পৃথিৱী, বৰ্তমানৰ পৃথিৱী চূড়ান্ত পৰ্যায়ত আত্মকেন্দ্ৰিক পৃথিৱী, বৰ্তমানৰ পৃথিৱী এখন স্বাৰ্থপৰ পৃথিৱী, বৰ্তমানৰ পৃথিৱী বাণিজ্যতান্ত্ৰিক পৃথিৱী।
এই যুগত পৃথিৱীৰ মানুহে বাণিজ্যৰ বাহিৰে আন একো কথা বুজি নাপায় আৰু এই কথা মই কোৱা কথা নহয় মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাৰেখী মহাকবি মহাবিপ্লৱী শ্ৰী অৰবিন্দৰ কথা তেওঁ কৈছে কমাৰ্চিয়েলিজিম ইজ দি অনলি ফেনোমেনন অফ দিছ চিভিলাইজেশ্যন আমি যিটো সভ্যতাত বাস কৰিছোঁ এয়া সাহিত্যৰ সভ্যতা নহয় এয়া সংস্কৃতিৰ সভ্যতা নহয় সাহিত্য সংস্কৃতি কলা শিল্প সাধনাৰ এই সভ্যতা নহয় এই সভ্যতা প্ৰথম লক্ষ্য বাণিজ্য দ্বিতীয় লক্ষ্য বাণিজ্য তৃতীয় লক্ষ্যও বাণিজ্য আমি সেই যুগত বাস কৰিছোঁ আৰু এই বাণিজ্যতান্ত্ৰিক যুগত যেতিয়া কোনোবাই অলপ হ'লেও পৰাৰ্থপৰতাৰ কথা চিন্তা কৰে আমি তেনে প্ৰয়াসক মহৎ প্ৰয়াস বুলি আমি গণ্য কৰিব লাগিব সেইবাবে মই উদ্যোক্তাসকলক সাধুবাদ দিছোঁ আপোনালোকে ইয়াত আজি কৈছে যে আপোনালোকে একেবাৰে ক্ষুদ্ৰ প্ৰয়াস ক্ষুদ্ৰ নে বৃহৎ ডেট ডাজ নট মেটাৰ প্ৰয়াসৰ সৈতে সততা অভিপ্সা কিমান বিজড়িত হৈ আছে সেয়াহে মুখ্য কথা কাৰণ যেতিয়া পৃথিৱীৰ শ্ৰেষ্ঠ যিখন কিতাপ গীতা যেতিয়া উদ্বোধন হৈছিল শ্ৰোতা মাত্ৰ এজন গীতা যেতিয়া উদ্বোধন হৈছিল গীতা উদ্বোধনৰ সময়ত গীতাৰ স্ৰষ্টাৰ সন্মুখত গীতা যেতিয়া উদ্বোধন কৰা হৈছিল মাত্ৰ এজন শ্ৰোতা আছিল আৰু আজি অন্তত পৃথিৱীত প্ৰতিটো ভাষালৈকে অনুদিত হোৱা যদি গ্ৰন্থ সমগ্ৰ পৃথিৱীৰ ভিতৰত কিবা আছে সেয়া শ্ৰীমদ ভগৱত গীতা গতিকে আমাৰ প্ৰয়াসটো ক্ষুদ্ৰ নে বৃহৎ সেয়া ডেট ডাজ নট মেটাৰ কিন্তু কোনটো কথা প্ৰয়োজনীয় আপোনালোকৰ প্ৰয়াসৰ অন্তৰালত আন্তৰিকতা কিমান আছে মহৎ প্ৰয়াস কিমান আছে আপোনালোকৰ ভিতৰত সমৰ্পণৰ কিমান মানসিকতা আছে যদি আপোনালোকৰ এই অভিপ্সা তীব্ৰ এই অভিপ্সা যদি মহৎ আৰু এই অভিপ্সা যদি অকৃত্ৰিম এদিন আপোনালোকৰ এই মহৎ প্ৰয়াসে সমগ্ৰ অসমকীয় সমগ্ৰ ভাৰতবৰ্ষকো প্ৰভাৱান্বিত কৰিব পাৰে আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ এই মহৎ সেৱাৰ দৃষ্টান্তই সমগ্ৰ অসমৰ অন্তত এই 83, 84, 82, 85 চনৰ যিবোৰ আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী আছিলোঁ আমি জীৱনটোক দেখিলোঁ বুজিলোঁ চাকৰি কৰিলোঁ এতিয়া আমাৰ সমাজক ঋণ পৰিশোধ কৰাৰ সময় সেই দৃষ্টিৰে যদি আমি আনকো উদ্বুদ্ধ কৰিব পাৰোঁ তেনেহ'লে মই ভাবোঁ আপোনালোকৰ এই প্ৰয়াস নিশ্চয় সাৰ্থক হ'ব মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকৰ এই মহৎ সেৱাই কেৱল বৰপেটাবাসীকেই নহয় সমগ্ৰ অসমবাসীক আন্দোলিত কৰক হেন্দোলিত কৰক সমগ্ৰ অসমবাসীক উদ্বুদ্ধ কৰক আৰু এই বাতৰি অসমৰ চুকে কোণে বিয়পিব লাগে যে যদি অসমৰ এই বৰপেটাৰ দৰে এটা অঞ্চলৰ 85 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলে এনে এটা মহৎ উদ্যোগ ল'ব পাৰে তেনেহ'লে যোৰহাটৰ প্ৰৱেশিকা পৰীক্ষাৰ্থীসকলেও ল'ব পাৰিব লাগিব ডিব্ৰুগড়েও ল'ব পাৰিব লাগিব গুৱাহাটী মহানগৰীও ল'ব পাৰিব লাগিব আপোনালোকে সেই দৃষ্টিৰে যদি আপোনালোকৰ এই সততা অকৃত্ৰিমতা আৰু আপোনালোকৰ অভিপ্সাৰ অন্তৰত যদি তীব্ৰতা থাকে আৰু যদি আপোনালোকে মই প্ৰথমতে এটা কথা আপোনালোকক কৈছিলোঁ যে মই সাধাৰণতে উদ্বোধকৰ দায়িত্ব পালন নকৰোঁ মই উন্মোচকৰ দায়িত্ব পালন নকৰোঁ কিয় আৰু আজিও ইয়াত আপোনালোকে যদি মোক উদ্বোধক হিচাপে নিমন্ত্ৰণ কৰিছে মই কিন্তু কেন্দ্ৰটো উদ্বোধন কৰোঁতে মই উদ্বোধন কৰা নাই আন্তৰিকভাৱে আপোনালোকৰ দৃষ্টিত মই উদ্বোধন কৰিছোঁ কিন্তু মই আন্তৰিকভাৱে মই উদ্বোধন কৰা নাই মই অন্তৰৰ পৰা উদ্বোধন কৰা নাই তেনেহ'লে হোৱাট আই ডিড মই দেৱাৰ্পণ কৰিছোঁ মই শ্ৰীকৃষ্ণক সমৰ্পণ কৰিছোঁ মই উদ্বোধন কৰা নাই মই এই কেন্দ্ৰটো শ্ৰীকৃষ্ণক সমৰ্পণ কৰিছোঁ কিয় অৰ্জুনক শ্ৰীকৃষ্ণই অন্তত বৰপেটাৰ দৰে বৈষ্ণৱ ধৰ্ম পীঠস্থানত আহি এনেধৰণৰ কথা অন্তত বুজি পাব বুলি মোৰ এটা ধাৰণা আছে সেইবাবেই মই কৈছোঁ গীতাৰ 11 নম্বৰ অধ্যায়ৰ 33 নম্বৰ শ্লোকত আমি জানো কৰ্ণক কোনে নিধন কৰিছে যুদ্ধত অৰ্জুনে ভীষ্মক কোনে নিধন কৰিছে অৰ্জুনে
কুৰুক্ষেত্ৰৰ মহানায়ক কোন? অৰ্জুন। অৰ্জুন অবিহনে কুৰুক্ষেত্ৰৰ যুদ্ধ আমি কল্পনাও কৰিব নোৱাৰোঁ। সেই অৰ্জুনক শ্ৰীকৃষ্ণই যুদ্ধ আৰম্ভ হোৱাৰ আগতে 11 নম্বৰ অধ্যায়ৰ 33 নম্বৰ শ্লোকত কি কৈছে জানে? যেতিয়া অৰ্জুন ম্ৰিয়মান হৈছে যে মই মোৰ আত্মীয় স্বজনক হত্যা কৰি মই ৰাজ ক্ষমতা ভোগ নকৰোঁ, আৰু সেই হতোৎসাহিত অৰ্জুনক উৎসাহিত কৰিছিল শ্ৰীকৃষ্ণই। যদি আপোনালোকে যদি সঁচাই ছাত্ৰ ছাত্ৰীক উদ্বুদ্ধ কৰিব বিচাৰিছে, গীতা শিক্ষা বিজ্ঞানৰ ভাৰতবৰ্ষৰ দৰে দেশত অন্তত প্ৰথমখন শিক্ষা বিজ্ঞানৰ বুনিয়াদী গ্ৰন্থ হোৱা উচিত। কি ধৰণে হতোৎসাহিত এজন যোদ্ধাক পুনৰ যুদ্ধক্ষেত্ৰত প্ৰবৃত্ত কৰিব পাৰি, এয়া ভাৰতবৰ্ষই 10,000 বছৰ আগেই জানিছিল। আৰু 11 নম্বৰ অধ্যায় 33 নম্বৰ শ্লোকত কৈছে উত্তিষ্ঠ তমোত্তিষ্ঠ, হে অৰ্জুন উঠা, উত্তিষ্ঠ তমোত্তিষ্ঠ, জিদ্দা শত্ৰুন, শত্ৰুৰ ওপৰত বিজয় লাভ কৰি ভুংস ৰাজ্য সমৃদ্ধম, এই সমৃদ্ধ ৰাজ্য ভোগ কৰা। উত্তিষ্ঠ তমোত্তিষ্ঠ, জিদ্দা শত্ৰুন, ভুংস ৰাজ্য সমৃদ্ধম, ময়েইবতে নিহত পূৰ্বমেব, এই যে পিছৰ শাৰী বাক্য শ্ৰীকৃষ্ণই কৈছে তুমি কাকো মাৰিব নালাগে, তুমি কাকো মাৰিব নালাগে যুদ্ধত। ময়েইবতে নিহত পূৰ্বমেব, অল আৰ অলৰেডি কিল্ড বাই মি, মই সকলোকে হত্যা কৰি থৈছোঁ। কৈছে ময়েইবতে, মোৰ দ্বাৰা, নিহত পূৰ্বমেব, নিমিত্ত মাত্ৰ ভৱ সব্যসাচীন, তুমি কেৱল মাত্ৰ মোক জগতত এটা নিমিত্ত লাগে। আই এম দি অনলি ডুৱাৰ, পৃথিৱীৰ মই সৰ্বলোক মহেশ্বৰ, মই কাম কৰোঁ। আৰু মানুহ কোন? মানুহ মোৰ কেৱল নিমিত্ত মাত্ৰ, মোৰ উপলক্ষ্য মাত্ৰ। যদি তুমি যুদ্ধ নকৰোঁ বুলি কোৱা, ইউ উইল বি ৰিপ্লেচড বাই এনাডাৰ। আই এম নট ডিপেণ্ডেণ্ট অন ইউ। ময়েইবতে নিহত পূৰ্বমেব, নিমিত্ত মাত্ৰ ভৱ সব্যসাচী। আৰু সেই দৃষ্টিৰে যদি যোগেশ্বৰ শ্ৰীকৃষ্ণক সৰ্বকৰ্মৰ অধীশ্বৰ বুলি আপোনালোকে মানিব পাৰে, যদি আপোনালোকে যদি এই কেন্দ্ৰটো যদি শ্ৰীকৃষ্ণক সমৰ্পণ কৰিব পাৰে, দেন অনলি ইউ উইল বি ব্লেছড বাই শ্ৰীকৃষ্ণ, আদাৰৱাইজ নট। আৰু সেই দৃষ্টিৰেই মই কৈছোঁ, মই ইয়াক উদ্বোধন কৰা নাই আন্তৰিকভাৱে, মই আন্তৰিকভাৱে শ্ৰীকৃষ্ণৰ ওচৰত দেৱাৰ্পণ কৰিছোঁ যে তোমাৰ ওচৰত এই অনুষ্ঠানটো সমৰ্পণ কৰিছোঁ। নাও ইট ইজ আপ টু ইউ, তুমি পৰিচালনা কৰা, তুমি ইয়াত পৌৰোহিত্য কৰা, তুমিয়েই ইয়াৰ সম্পাদক। ইয়াত কোনোবা তালুকদাৰ, কোনোবা শইকীয়া সভাপতি সম্পাদক থাকিব পাৰে, চ' হোৱাট, কিন্তু তুমিয়েই সম্পাদক, তুমিয়েই সভাপতি, তুমিয়েই প্ৰশিক্ষাৰ্থী। অন্ততঃ বৰপেটাৰ দৰে অধ্যাত্মৰ পীঠস্থান, বৈষ্ণৱ ধৰ্ম আন্দোলনৰ পীঠস্থানত আমি আহি সেই কথা নোকোৱাকৈ থাকিব নোৱাৰোঁ। আৰু সেইবাবে মই সাধাৰণতে উন্মোচন আৰু উদ্বোধনত বিশ্বাস নকৰোঁ, মই দেৱাৰোপণত বিশ্বাস কৰোঁ যে আমি ভগৱানক সমৰ্পণ কৰিব লাগে। অন্ততঃ বৰপেটাই যদি এই নিদৰ্শন আৰম্ভ কৰিব পাৰে, তেনেহ'লে ভাৰতৰ আধ্যাত্মিক বিৱৰ্তনত এটা যুগান্তকাৰী এটা ঘটনাৰূপে পৰিগণিত হ'ব। অহাকালিৰ পৰা আপোনালোকে কিতাপ প্ৰকাশ কৰাৰ পিছত আপোনালোকে দেৱাৰ্পণ কাৰ্যসূচী আপোনালোকে আয়োজিত কৰক। উন্মোচন নহয়, উন্মোচন কৰিবৰ বাবে হু এম আই? শ্ৰীকৃষ্ণই কৈছে বাসুদেৱম সৰ্বমিতি, এইখন জগত শ্ৰীকৃষ্ণৰ, শ্ৰীকৃষ্ণই জগত, সেই জগতক হাউ আই কেন উন্মোচন, মই কেনেকৈ উন্মোচন কৰিম? কিন্তু এই ধাৰণাবোৰ আমাৰ মাজত কেনেকৈ আহিছে? আপোনালোক প্ৰত্যেকেই মানৱতাবাদী, মই জানো নিশ্চিতভাৱে। কোনো মানুহে সামাজিকভাৱে ৰাজহুৱাভাৱে ক'বৰ সাহস নাই যে মই মানৱতাবাদী নহয়, কিন্তু মোৰ সাহস আছে, মই মানৱতাবাদী নহওঁ। আপোনালোক আশ্চৰ্যচকিত হৈছে, হতচকিত হৈছে। আপোনালোকে আজিয়েই গৈ হেমকোষ অভিধান মেলি চাব, মানৱতাবাদৰ অৰ্থ কি দিয়া আছে। মানৱতাবাদ তাৰ কি অৰ্থ জানে আপোনালোক? মই মানৱতাবাদী নহওঁ বুলি কওঁতে যিমান আশ্চৰ্যচকিত হৈছে, তাতকৈ মানৱতাবাদৰ মই কোৱা অৰ্থ নহয়, হেমকোষ অভিধানত লেখা অভিধান অৰ্থ।
আজি গৈ আপোনালোকে পঢ়ি চাব। কৈছে মানৱতাবাদ এটা সাহিত্যৰ মতাদৰ্শ, সাহিত্যৰহে আদৰ্শ। ক'ত সৃষ্টি হৈছিল? সমুদ্ৰৰ সিপাৰে। আৰু আমি কোন? আমিতো বান্দৰ, আমি কপি কুলভ, আমি অনুসৰণকাৰী। ইয়াত বিশ্বজিৎ দাসে নৰ্থ লখিমপুৰ, নৰ্থ গুৱাহাটীৰ কথা উল্লেখ কৰিছে। আমিতো বান্দৰ, আমি কপি কুলভ। 200 বছৰ আমাক ব্ৰিটিছে শাসন কৰিছে, আমি এতিয়াও গোলাম। মই আজি এটা মোৰ ফেচবুকত পোষ্ট দিছোঁ, সাহসৰ সৈতে মই কৈছোঁ, ভাৰতৰ এখন বিশ্ববিদ্যালয়তো আপোনালোকে আজি পৰীক্ষা কৰক, ইয়াত হয়তো কোনোবা কলেজৰ অধ্যক্ষ অধ্যাপকো থাকিব পাৰে। ৰাজনীতি বিজ্ঞান মানে পাশ্চাত্যৰ ইতিহাসৰ অধ্যয়ন, মনোবিজ্ঞান মানে পাশ্চাত্যৰ মনোবিজ্ঞান, সমাজতত্ত্ব মানে পাশ্চাত্যৰ সমাজতত্ত্বৰ অধ্যয়ন। আমাক এতিয়াও এই 2025 চনতো ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ সাহিত্য মানে পাশ্চাত্য সাহিত্য দৰ্শনৰ অধ্যয়ন। আমি কপি সুলভ দৃষ্টিভংগীৰে আমি আমদানি কৰোঁ, কপি সুলভ দৃষ্টিভংগীৰে। এই সাহিত্যৰ মানৱতাবাদী আদৰ্শ কেতিয়া আৰম্ভ হৈছিল জানে? সাহিত্যৰ 5টা যুগ আছে পাশ্চাত্যৰ, ভাৰতবৰ্ষৰ নহয়। প্ৰথমটো যুগক এজ অফ এনলাইটেনমেণ্ট বুলি কয়, পিছৰ যুগটোক কয় ক্লাছিচিজিম, তাৰ পিছৰ যুগটোক কয় নিউ ক্লাছিচিজিম। এটা হ'ল ধ্ৰুপদী যুগ, তাৰ পৰৱৰ্তীটোক নব্য ধ্ৰুপদী যুগ বুলি কোৱা হয়। তাৰ পিছত আহিছিল মহান আধুনিক যুগ। সাহিত্যৰ এইটো এটা আদৰ্শ। এই আধুনিক যুগৰ সৰ্বপ্ৰধান উপজীব্য কি আছিল জানে? কৈছে মানুহ ঈশ্বৰতকৈ শ্ৰেষ্ঠ। এই বাণী বিয়পাই দিছিল যে মানুহ ঈশ্বৰতকৈ শ্ৰেষ্ঠ। মানুহে আৰু ঈশ্বৰক উপাসনা নকৰে। কাক উপাসনা কৰিব? অন্ন বস্ত্ৰ বাসস্থান আহাৰ নিদ্ৰা মৈথুনৰ দ্বাৰা আক্ৰান্ত, লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্যৰ দ্বাৰা আক্ৰান্ত মানুহকেই মানুহে পূজা কৰিব। সাহিত্যৰ এই আদৰ্শৰ নামেই হ'ল মানৱতাবাদ। আপোনালোকে আজি গৈ হেমকোষ অভিধানত চাই ল'ব, মই এষাৰো মিছা কথা কোৱা নাই। আৰু সেই দৃষ্টিৰে মই মানৱতাবাদী নহওঁ। মই পাশ্চাত্যৰ আদৰ্শৰ দ্বাৰা নিজক পৰিচালিত নকৰোঁ, মই নকৰোঁ। ইউ মে ৰিজেক্ট মি। মোৰ ভাৰতবৰ্ষ তাতকৈ অধিক সমৃদ্ধ। মানুহ হ'বৰ বাবে ভাৰতবৰ্ষত এতিয়াও বহু জ্ঞান এতিয়াও আনকি উন্মোচিতই হোৱা নাই। মই সাহসৰ সৈতে কৈছোঁ, মই আনকি সাহিত্য একাডেমীৰ মই উপদেষ্টা পৰিষদৰ, মই অসমীয়া উপদেষ্টা পৰিষদৰ আহ্বায়ক। তৎসত্ত্বেও মই সাহসেৰে কৈছোঁ, মই পাশ্চাত্যৰ কোনো সাহিত্যৰ দৰ্শনৰ দ্বাৰা মোৰ নিজৰ সাহিত্য সৃষ্টিক বা মোৰ নিজৰ সাহিত্য ৰুচিক মই প্ৰভাৱিত হ'বলৈ নিদিওঁ। কিন্তু আপোনালোকে মানৱতাবাদ যিটো অৰ্থত গ্ৰহণ কৰে, পৰাৰ্থবাদ লোকহিতৈষণা অৰ্থত। আৰু এতিয়া অভিধানবিলাকে তলত এই ওপৰত মানৱতাবাদৰ এই সংজ্ঞাটো দিয়াৰ পিছত তলত এতিয়া তেওঁলোকে লেখা আৰম্ভ কৰিছে যে আজিকালি মানৱতাবাদৰ কিন্তু অৰ্থ এইটোহে। কিন্তু পৃথিৱীত যেতিয়া মানৱতাবাদ আৰম্ভ হৈছিল যে মানুহ ঈশ্বৰতকৈ শ্ৰেষ্ঠ, আৰু সেইবাবেই আধুনিক পৃথিৱীয়ে ৰামায়ণ মহাভাৰতৰ দৰে কালজয়ী যুগজয়ী সহস্ৰাব্দজয়ী সাহিত্য সৃষ্টি কৰিব পৰা নাই। ভাৰতবৰ্ষৰ যিমান লোকসংস্কৃতি আছে, ভাৰতবৰ্ষৰ যিমান লোকসাহিত্য আছে, ৰামায়ণ মহাভাৰত বেদ উপনিষদ, তাৰ পৰা যদি আপোনালোকে ভগৱানক নিৰ্বাসিত কৰে তেনেহ'লে তাৰ মাজত আৰু একো নাথাকে। ভাৰতবৰ্ষত ভগৱানেই আছিল আদি, ভগৱানেই আছিল মধ্য, ভগৱানেই আছিল অন্ত। সেই স্থান কোনে দখল কৰিছে এতিয়া? লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্যৰ দ্বাৰা আক্ৰান্ত বিধ্বস্ত বিপৰ্যস্ত বিপন্ন মানুহে। আহাৰ নিদ্ৰা মৈথুনৰ দ্বাৰা আক্ৰান্ত মানুহে কৈছে নাই, আমি আৰু এতিয়াৰ পৰা ঈশ্বৰক পূজা নকৰোঁ, আমি নিজেই নিজক পূজা কৰিম। আমি আৰাধ্য, আমাৰ আৰাধ্য কোন? আমি এই আৰাধ্য। সেই দৃষ্টিত মই মানৱতাবাদী কেনেকৈ হওঁ? কিন্তু পৃথিৱীত আপুনি মনুষ্যত্বৰ আন্দোলন দেখা নাপায়, কাৰণ মনুষ্যত্বই মানুহৰ গুণৰ কথা কয়। সেইফালে আমাৰ মন নাই।
আমাৰ মন হ'ল কেনেকৈ ঈশ্বৰক দূৰলৈ নিক্ষেপ কৰি ঈশ্বৰৰ জাগাত মণিকূটত মই নিজেই নিজক অধিষ্ঠিত কৰিব পাৰোঁ। সেইবাবে আমি আৰু দেৱাৰ্পণৰ কথা চিন্তা নকৰোঁ, আমি উন্মোচনৰ কথা চিন্তা কৰোঁ, উদ্বোধনৰ কথা চিন্তা কৰোঁ, উন্মোচকৰ কথা চিন্তা কৰোঁ। আৰু সেইবাবে মই মনুষ্যত্ববাদী, মই মানৱতাবাদী নহওঁ। পাশ্চাত্যৰ দৃষ্টিভংগীৰে মই মানৱতাবাদী নহওঁ, মই মনুষ্যত্ববাদী। মই মনুষ্যত্বৰ, মই মানুহৰ গুণৰ সন্ধানকাৰী। আৰু সেই কথা মই ইয়াত আপোনালোক বৰপেটা, ইয়াত আপোনালোক যিহেতু বৈষ্ণৱ ধৰ্ম নগৰী, সেইবাবে মই কৈছোঁ। আৰু সাধাৰণতে আমাৰ ইয়াত যিকোনো কথাকে আমি 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 অলপমান ভক্তিমূলক কোনোবাই কিবা এটা কাম কৰিলেই আমি কওঁ যে তাত বিৰাট আধ্যাত্মিক আন্দোলন আৰম্ভ হৈছে। কিন্তু আধ্যাত্মিকতাৰ অৰ্থ ইমান স্থূল নহয়, আধ্যাত্মিকতা ধৰ্মও নহয়। আধ্যাত্মিকতা মানে মই নামঘৰত গ'লে ভগৱানক পাম, নে মই শক্তি পূজা কৰিলে ভগৱানক পাম, সেয়াও নহয়। আধ্যাত্মিকতা হ'ল আপোনাৰ ভিতৰত থকা যিটো আত্মা, সেই আত্মাক আপুনি পাব লাগিব। আপুনি শৰীৰ নহয়, আপুনি মন নহয়, আপুনি প্ৰাণ নহয়, মোৰ আত্মাটোহে মই। এই বোধ যেতিয়ালৈকে নাহিব তেতিয়ালৈকে আপুনি অধ্যাত্মবাদী নহয়, আপুনি ধৰ্মবাদী পাৰে হ'ব, আপুনি অধ্যাত্মবাদী নহয়। যেতিয়ালৈকে আপুনি কৃষ্ণক ক'ত বিচাৰি আছে, এতিয়ালৈ আপোনালোকে মণিকূটত বিচাৰি আছে। কিন্তু শ্ৰীকৃষ্ণইতো গীতাত এবাৰো কোৱা নাই যে তেওঁ মণিকূটত থাকে, তেওঁ মন্দিৰত থাকে, তেওঁ যজ্ঞৰ বেদীত থাকে বুলি এবাৰো ভুলতো কোৱা নাই। তেনে শ্ৰীকৃষ্ণৰ ঘৰ ক'ত, শ্ৰীকৃষ্ণক ক'ত বিচাৰি পাম? মই কোৱা কথা নহয়, গীতাত শ্ৰীকৃষ্ণই কৈছে। কিবা ভুল ধৰিলে শ্ৰীকৃষ্ণক ধৰিব। শ্ৰীকৃষ্ণই কৈছে কি, 18 নম্বৰ অধ্যায়ৰ 61 নম্বৰ শ্লোকত কৈছে, ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। কৈছে মই মানুহৰ অন্তৰত থাকোঁ, মোৰ ঘৰ মানুহৰ হৃদয়ৰ ভিতৰত, মই অন্তৰ্যামী। তেওঁ মণিকূটত থাকে নে নাথাকে এবাৰো কোৱা নাই, থাকিবও পাৰে হয়তো, মই নাজানো। মন্দিৰত থাকে নে নাথাকে এবাৰো গীতাত কোৱা নাই, ভুলতেও কোৱা নাই। কিন্তু বাৰে বাৰে শ্ৰীকৃষ্ণই কৈছে মই মানুহৰ ভিতৰত থাকোঁ, মই মানুহৰ হৃদয়ৰ ভিতৰত থাকোঁ, মই হৃদয় বিহাৰী, মই অন্তৰ্যামী। আৰু থাকি তেওঁ কি কৰে? ঘোঁৰাৰ ঘাস কাটে নেকি? ঘোঁৰাৰ বাবে ঘাঁহ কাটে নেকি তেওঁ? এই যে তেওঁ মানুহৰ হৃদয়ৰ ভিতৰত থাকে, ভিতৰত থাকিতো তেওঁৰ কিবা এটা কাম কৰিব লাগিব। তেওঁ কিয় থাকে? তেওঁ কিয় তেওঁ থাকে? মই কোৱা কথা নহয়, প্ৰায় 10-12টা শ্লোকত কৈছে তেওঁ। মই শ্লোককেই সংখ্যাকেইটা এতিয়া মই কোৱাৰ প্ৰয়োজন নাই, মূল যিটো ভাৱটো মই কৈছোঁ। তেওঁ কৈছে মই ভিতৰত থাকি মানুহৰ অজ্ঞান নাশ কৰোঁ। তোমালোকৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপকে তোমাৰ অজ্ঞান নাশ নকৰে, তোমাৰ নৃতত্বৰ অধ্যাপকে তোমাৰ অজ্ঞান নাশ নকৰে, তোমাৰ কোচিং চেণ্টাৰৰ ইনষ্ট্ৰাক্টৰে তোমাক জ্ঞান নিদিয়ে, মই জ্ঞান দিওঁ। কৃষ্ণৰ অহংকাৰ। আপোনালোকে কৃষ্ণক বিশ্বাস কৰিব নে নকৰিব, ইট ইজ আপ টু ইউ। এয়া কিন্তু গীতাত লেখা কথা মই কৈছোঁ, মোৰ নিজৰ কথা কোৱা নাই। কৈছে মই মানুহৰ ভিতৰত থাকি মই মানুহৰ অজ্ঞান নাশ কৰোঁ। আৰু সেইবাবে পৃথিৱীত মাত্ৰ আমাৰ প্ৰত্যেক মানুহৰ, প্ৰত্যেক ভাষাৰ, প্ৰত্যেক বিষয়ৰ গুৰু মাত্ৰ এজনেই। 7.5 কোটি মানুহৰ গুৰু এজনেই। তেওঁ কোন? শ্ৰীকৃষ্ণ উইদিন মি। আৰু 62 নম্বৰ শ্লোকত অৰ্জুনক শ্ৰীকৃষ্ণই কৈছে তমেব শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত। কৈছে তুমি সেইজন ভগৱানৰহে শৰণ লোৱা সকলো প্ৰকাৰেৰে। শ্ৰীকৃষ্ণই কোনো মন্দিৰত থকা বা তেওঁৰ ওচৰতো শৰণ ল'বৰ কথা কোৱা নাই। কৈছে যিজন ভগৱান তোমাৰ হৃদয়ৰ ভিতৰত আছে তেওঁহে তোমাক সকলো ফালে ৰক্ষা কৰিব, তেওঁহে সৰ্বলোক মহেশ্বৰ, তেওঁহে মানৱ জাতিৰ সুঁৱৰি। আৰু এই ভিতৰত থকা অন্তৰ্যামীক যেতিয়ালৈকে মই উপলব্ধি কৰিব নোৱাৰিম, মোৰ ভিতৰত থকা আত্মাক যেতিয়ালৈকে মই উপলব্ধি কৰিব নোৱাৰিম, তেতিয়ালৈকে মই অধ্যাত্মবাদী নহয়, মই ধৰ্মবাদী হ'ব পাৰোঁ। আৰু বাহ্য গুৰুসকল কোন? বাহ্য গুৰু কেৱল অন্তৰৰ গুৰুৰ প্ৰতিনিধি। আপোনাৰ স্বভাৱ আৰু স্বধৰ্ম অনুযায়ী শ্ৰীকৃষ্ণই আপোনাক এজন বাহ্য গুৰু দিব। মোৰ স্বভাৱ আৰু স্বধৰ্ম অনুযায়ী, মোৰ জীৱন ব্ৰত অনুযায়ী মোক এজন বেলেগ গুৰু দিব। 7.5 কোটি মানুহক 7.5 কোটি গুৰু দিব প্ৰয়োজন।
মোৰ বাহ্য গুৰু কোন হ'ব ইট ইজ নট মাই ডিসক্ৰিপশন অফ শ্ৰীকৃষ্ণ তেওঁ ঠিক কৰিব হু শুড বি মাই গুৰু তেনেহ'লে মই ইয়াত এই অন্তৰ্যামী ভগৱান আৰু শ্ৰীকৃষ্ণৰ কথা মই দেৱাৰ্পণৰ কথা কিয় উল্লেখ কৰিছোঁ আপোনালোকে ইয়াত ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাত সফল কৰিব বিচাৰিছে আৰু মই এইবোৰ কথা কিয় ইয়াত কৈছোঁ তেতিয়াহ'লে ইয়াৰ মাজত কিবা সম্বন্ধ আছে নে নাই ভাৰতীয় জ্ঞান প্ৰণালী আৰু পশ্চিমৰ জ্ঞান প্ৰণালীৰ মাজত এটা প্ৰধান পাৰ্থক্য হ'ল সেই পাৰ্থক্যটো যদি আপোনালোক উদ্যোক্তাসকলে বুজি নাপায় বা হৃদয়ংগম নকৰে সৌভাগ্যক্ৰমে আপোনালোকৰ কেন্দ্ৰত থকা 2-4জন ছাত্ৰ ছাত্ৰী সফল হ'ব কিন্তু 100% সফল নহয় যিদৰে সফল নহয় একোখন মহাবিদ্যালয়ত এজনে হয়তো 100ৰ ভিতৰত 90 পায় আন 10জনে 25 পায় কিয় এজনে যদি 90 পায় আন 10জনে কিয় 25 পায় তাৰ বাবে জানো আমি গৱেষণা কৰিছোঁ কোনোবা দিনা তাৰ কাৰণ কি ইয়াত যদি কোনোবা শিক্ষক আছে মই যদি এষাৰ কথা কওঁ ইয়াত নিশ্চয় কোনোবা শিক্ষক আছে সমগ্ৰ পৃথিৱীব্যাপী কোটি কোটি শিক্ষক নিযুক্ত হৈ আছে আপোনালোকক শিক্ষা গুৰু বুলি কোৱা হয় আৰু তেনে অৱস্থাত ইয়াত যদি কোনোবাই যদি কয় যে টিচাৰ স্পইলছ এভৰিথিং বাই থিংকিং ডেট হি ইজ টিচিং যদি কোনোবাই কয় যে শিক্ষকসকলে শিকাইছোঁ বুলি সমস্ত মাটি কৰি পেলায় এই কথাটো যদি কোনোবাই যদি কয় আপোনালোক নিশ্চয় ক্ৰোধান্বিত হ'ব যে আমাক তেনেহ'লে চৰকাৰে এনেই হাজাৰ টকা দৰমহা দিছে নেকি ছাত্ৰ ছাত্ৰীক আমিহে শিকাইছোঁ ভাল কথা আপোনালোকে শিকাইছে কিন্তু যিজনে ফেল কৰে তেওঁৰ দায়িত্ব কোনে ল'ব যিজনে 25 পাইছে তেওঁৰ দায়িত্ব কোনে ল'ব যিজনে 25 পাইছে তেওঁৰ দায়িত্ব কোনে ল'ব যিজনে 35 পাইছে তেওঁৰ দায়িত্ব কোনে ল'ব 90 পোৱাজনে বাৰু 90 পোৱাজনৰ কৃতিত্ব বাৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভাল কথা তেনে 30 পোৱাজনৰ দায়িত্ব কাৰ 25 পোৱাজনৰ দায়িত্ব কাৰ ক'ব নেকি যে নহয় তেওঁলোক মেধাৱী নাছিল তেনেহ'লে মেধাৱী কৰা দায়িত্বটো কাৰ মাক দেউতাকৰ নেকি মাক দেউতাককতো দৰমহা দিয়া নহয় নে এই বুলি ক'ব নেকি নহয় তেওঁ পূৰ্বজনমতে লৈ আহিব লাগিব গতিকে যিজন ৰেডিমেড মেধাৱী ছাত্ৰ পাম তেওঁকহে আমি 90 পোৱাই দিব পাৰিম আমি কাকো শিক্ষিত কৰিব নোৱাৰোঁ তেনেহ'লে সেই সিদ্ধান্ত গ্ৰহণ কৰিম নেকি আমি সমস্যাটো ক'ত ভুলটো ক'ত হৈ আছে আৰু আপোনালোকে যিহেতু ছাত্ৰ ছাত্ৰীক সফল কৰাব বিচাৰিছে সেই দৃষ্টিৰে মই যিটো পাশ্চাত্য জ্ঞান প্ৰণালী আৰু ভাৰতীয় জ্ঞান প্ৰণালীৰ মাজত যিটো মুখ্য আৰু মৌলিক পাৰ্থক্য মই ইতিমধ্যে ইয়াৰ উত্তৰটো দিছোঁ আৰু এই কথাষাৰ মই কোৱা নাই বিবেকানন্দই কৈ গৈছে যে টিচাৰ স্পইলছ এভৰিথিং বাই থিংকিং ডেট হি ইজ টিচিং মই কোৱা নাই বিবেকানন্দই কৈ গৈছে কিয় মই তাৰ উত্তৰটো প্ৰথমতেই দিছোঁ কাৰণ ভাৰতবৰ্ষই স্বীকাৰ কৰে পৃথিৱীত শিক্ষক মাত্ৰ এজনেই নৃতত্বই হওক সংগীতেই হওক পদাৰ্থ বিজ্ঞানেই হওক গণিতেই হওক ৰাজনীতি বিজ্ঞানেই হওক পদাৰ্থ বিজ্ঞানেই হওক অৰ্থনীতি বিজ্ঞানেই হওক ইংৰাজীয়ে হওক অসমীয়াই হওক সংস্কৃতেই হওক শিক্ষক মাত্ৰ এজনেই এণ্ড হি ইজ শ্ৰীকৃষ্ণ উইদিন মি তেনেহ'লে বাহ্য শিক্ষকৰ কাম কি বাহ্য শিক্ষকৰ কাম হ'ল মোৰ আন্তৰ গুৰুৰ সৈতে মোক পৰিচিত কৰি দিয়া কিন্তু আমাৰ শিক্ষকসকলে আমাৰ সমাজ ব্যৱস্থাই আমাৰ জাতীয় সংগঠনে আমাৰ ৰাষ্ট্ৰই ছাত্ৰ ছাত্ৰীসকলক আচল গুৰুৰ লগত পৰিচয় কৰাই নিদিয়ে কিয় নিদিয়ে পৰিচয় কৰাই দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীজন আত্মনিৰ্ভৰশীল হ'ব তেওঁ আৰু সমাজৰ নিৰ্ভৰশীল হৈ নাথাকিব সংগঠনৰ নিৰ্ভৰশীল হৈ নাথাকিব আৰু এইটো হ'ল গোপন ৰহস্য এই যে ভিতৰৰ অন্তৰ্যামী গুৰুৰ সৈতে আমাৰ শিক্ষা ব্যৱস্থাই বিদ্যাৰ্থীসকলক পৰিচিত কৰাই যে নিদিয়ে ইটছ এ ডাইৰেক্ট কনস্পিৰেচি এগেইনষ্ট ষ্টুডেণ্ট মই কৈছোঁ সাহসৰ সৈতে
যে সমগ্ৰ বিশ্বব্যাপী শিক্ষা ব্যৱস্থা আমাৰ বিদ্যাৰ্থীসকলৰ বিৰুদ্ধে এটা বিৰাট পৰিকল্পিত ষড়যন্ত্ৰ তাৰ সলনি কি কৰিছে লোডিং প্ৰসেস অফ ইনফৰমেশ্যন আমি তোমালোকক তথ্যৰ যোগান ধৰিম বাহিৰৰ পৰা তুমি এই তথ্য মুখস্থ কৰিব লাগিব ভাল কথা তথ্যই মুখস্থ কৰিব লাগিব কিন্তু মুখস্থ কৰা শক্তিটো মই কেনেকৈ বৃদ্ধি কৰিম মই মুখস্থ কেনেকৈ কৰিম মুখস্থ কৰা শক্তিটো মই কেনেকৈ আহৰণ কৰিম মই যে এটা বিষয় বুজিবৰ বাবে মোক ইন্টেলেক্ট লাগিব বুদ্ধি লাগিব মই বুদ্ধিটো কৰ পৰা বিকশিত কৰিম কেনেকৈ বিকশিত কৰিম কেৱল ৰাজনীতি বিজ্ঞানত প্লেটোৱে কি কৈছিল এৰিষ্টটলে কি কৈছিল সেই কথাটো যে মই আনকি তোমালোকে যোগান ধৰা তথ্যটো যে মই ধাৰণ কৰিব লাগিব ধাৰণ কৰাৰ বাবে মই মোৰ মস্তিষ্কক মই গঢ়ি তুলিম কেনেকৈ সেইবোৰ আমাৰ শিক্ষা ব্যৱস্থাৰ অন্তৰ্ভুক্ত নহয় সেইবাবে সৌভাগ্যক্ৰমে যিসকলে পূৰ্বজন্মৰ পৰাই বা আন ধৰণে নিজৰ মনৰ শক্তি বৃদ্ধি কৰিব পাৰিছে নিজৰ বৌদ্ধিকতা বৃদ্ধি কৰিব পাৰিছে নিজৰ স্মৃতি শক্তি বিকশিত কৰিব পাৰিছে তেওঁলোকেহে কেৱল মাত্ৰ শ্ৰেণীত পঢ়ি উপকৃত হৈছে আনসকলে উপকৃত হোৱা নাই কাৰণ সমগ্ৰ বিশ্বব্যাপী শিক্ষা ব্যৱস্থাত আমাক শক্তিশালী কৰাৰ বাবে কোনো আঁচনিয়েই অন্তৰ্ভুক্ত হোৱা নাই কাৰণ আমি পাশ্চাত্য জ্ঞান প্ৰণালীৰ অধীনত এতিয়াও মহাচ্ছন্ন হৈ আছো পাশ্চাত্য জ্ঞান প্ৰণালীয়ে কি কৈছে ধৰি লওক এটা পাত্ৰ এটা কলহত আপুনি কলহটো এটা আধাৰ এটা পাত্ৰ কলহত আপুনি পানী আনিছে পানীৰে কলহটো আপুনি পূৰ্ণ কৰিছে পানীখিনি কলহটোত আছে সেইবাবে কলহটোক কি বুলি কোৱা হয় কলহটো পাত্ৰ আধাৰ কিহৰ আধাৰ পানীৰ আধাৰ পাত্ৰ কিন্তু কলহটো জানো পানীখিনিৰ উৎস হয় এই যে কলহত মই পানীখিনি ৰাখিছো এই পানীখিনিৰ উৎসটো জানো কলহ হয় পানীখিনি আনিছো মই নদীৰ পৰা কুঁৱাৰ পৰা পানীখিনিৰ উৎস হ'ল কুঁৱা পানীখিনিৰ উৎস হ'ল নদী পানীখিনিৰ উৎস হ'ল সাগৰ মোৰ কলহটো কেৱল মাত্ৰ আধাৰ মই পানীখিনি পানীৰে পৰিপূৰ্ণ কৰিছো কলহটো কেৱল মাত্ৰ আধাৰ পাশ্চাত্যৰ ভুল তাতেই পাশ্চাত্যই ভাবে এই যে আমাৰ শৰীৰটো আমাৰ মস্তিষ্কটো এইটো হ'ল আমাৰ আধাৰ বুলি ভাবে ভাৰতবৰ্ষও আধাৰ বুলি ভাবে কিন্তু পাশ্চাত্যই আমাৰ উৎস বুলিও ভাবে কিন্তু ভাৰতবৰ্ষই উৎস বুলি নাভাবে ভাৰতবৰ্ষই কৈছে আমাৰ শৰীৰটো মন প্ৰাণ শৰীৰ কেৱল মাত্ৰ আধাৰ কলহটোৰ দৰে কিন্তু কলহটোত যে পানী আনা হৈছে সেই পানীৰ উৎসটো কিন্তু কলহটো নহয় মোৰ যে শৰীৰৰ যিটো মই শক্তি প্ৰদৰ্শন কৰোঁ মনৰ শক্তি প্ৰদৰ্শন কৰোঁ মোৰ প্ৰাণৰ শক্তি প্ৰদৰ্শন কৰোঁ এই শক্তিটোৰ উৎসটো ক'ত আছে ঠিক যিধৰণে কলহটোৰ পানীখিনিৰ উৎস কুঁৱা পানীখিনিৰ উৎস নদী নহলে পানীখিনিৰ উৎস পুখুৰী পানীখিনিৰ উৎস সাগৰ ইয়াতেই পাশ্চাত্য জ্ঞান প্ৰণালীৰ লগত ভাৰতীয় জ্ঞান প্ৰণালীৰ মুখ্য পাৰ্থক্য কৈছে যে শক্তিৰ যিটো আধাৰ শক্তিৰ আধাৰটোহে কেৱল মাত্ৰ আমাৰ ফিজিক্যাল সত্তা কিন্তু শক্তিৰ উৎস ক'ত আছে এই যে মই প্ৰথমতে ক'লো আপোনাৰ ভিতৰত থকা আত্মাটোহে হ'ল শক্তিৰ উৎস আপোনাৰ ভিতৰত যেটো আত্মা আছে সেই আত্মাটোহে কুঁৱাৰ পানীখিনি কিন্তু পাশ্চাত্য জ্ঞান প্ৰণালীয়ে ভাবে মোৰ বুদ্ধি মোৰ শক্তি মানসিক শক্তি শাৰীৰিক শক্তি প্ৰাণিক শক্তি সকলো শক্তিৰ উৎস আৰু আধাৰ দুটাই মোৰ এই শৰীৰটো কিন্তু ভাৰতবৰ্ষই কয় নহয় ভাৰতবৰ্ষই কয় আমাৰ আধাৰটোহে কেৱল শাৰীৰিক উৎসটো হ'ল ফিজিক্যাল উৎসটো হ'ল স্পিৰিচুৱেল অৰ্থাৎ উৎস হ'ল স্পিৰিট মই কোৱা নাই এইবোৰ কথা এইখন কিতাপ আপুনি দেখিছে দি ব্ৰেইন অফ ইণ্ডিয়া মাত্ৰ 18 পেজৰ সৰু কিতাপ এখন ইয়াত 4টা প্ৰবন্ধ আছে মহাৰিষিয়ে লেখা তাত তেওঁ লিখি থৈ গৈছে এই 4খন একেবাৰে শংকৰদেৱৰ গুণমালাৰ দৰে ইয়াত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ
একেবাৰে যদি আপুনি এই 4খনৰ মাত্ৰ 18 পেজ যদি আপুনি হজম কৰিব পাৰে, মই কৈছোঁ আপুনি ডাঙৰ ডাঙৰ ভলিউম আপুনি নপঢ়িলেও হ'ব। তেতিয়াহ'লে মই এইখিনি কথা আপোনালোকক এই যে বাৰে বাৰে কৈছোঁ, কৃষ্ণ ইজ উইদিন মি, সোল ইজ উইদিন মি, মোৰ শক্তি মোৰ বুদ্ধি সকলোৰে উৎস হ'ল মোৰ ভিতৰত আছে। আৰু সেইবাবেই যিজনে পৰোক্ষ বা প্ৰত্যক্ষভাৱে ভিতৰৰ শক্তিৰ উৎসৰ সৈতে তেওঁৰ সম্বন্ধ স্থাপন হৈছে, তেওঁ শ্ৰেণীকোঠাত শিক্ষকৰ বক্তৃতা শুনি পৰীক্ষাত 100ৰ ভিতৰত 90 পায়। আৰু যিজনৰ হোৱা নাই তেওঁ 25 পায়, তেওঁ 20 পায়। ভাৰতীয় শিক্ষা ব্যৱস্থাত এইভাৱে আমাক উৎসৰ লগত পৰিচিত কৰা, ভাৰতীয় নহয় সমগ্ৰ বিশ্বব্যাপী শিক্ষা ব্যৱস্থা। আৰু সেইভাৱে মই আপোনালোকক কৈছোঁ, যদি সঁচাই আপোনালোকে যদি আপোনালোকে বৰপেটাৰ উদীয়মান যুৱক যুৱতীসকলক তেওঁলোকৰ জীৱন যাত্ৰাত সফল কৰিবলৈ বিচাৰিছে, যদি আপোনালোকৰ বাবে সম্ভৱ হয়, আধাৰটোৰ সমানে সমানে উৎসটোৰ সৈতে তেওঁলোকক পৰিচিত কৰাই দিয়ক। তেতিয়া আপোনালোকৰ মনত এটা প্ৰশ্নৰ উদয় হৈছে যে কেনেকৈ পাৰিম আমি ইমান ডাঙৰ কাম এটা, কেনেকৈ কৰিব পাৰিম? অন্ততঃ আৰম্ভণিটো কৰিব পাৰিব। বিবেকানন্দই কৈ গৈছে, বিবেকানন্দই কোৱা মানে এয়া ভাৰতবৰ্ষই কোৱা কথা। তেওঁলোকে কেৱল আধুনিক সময়ত আধুনিক ভাষাৰে সেই কথাবোৰ আধুনিক জগতে বুজি পোৱাকৈ কথাবোৰ অভিব্যক্ত কৰি গৈছে। বিবেকানন্দই কৈছে, কনচেন্ট্ৰেশ্যন ইজ দি কি টু অল নলেজ বুলি কৈছে। কনচেন্ট্ৰেশ্যন, একাগ্ৰতা। আপোনালোকে ছাত্ৰ ছাত্ৰীক এই যে ইয়াত যিবোৰ চেল্ফত কিতাপ ৰাখিছে, কিতাপৰ বস্তুৰ বিষয়ে কিতাপত থকা তথ্যবোৰৰ সৈতে পৰিচিত কৰাই দিয়াৰ গোটেই প্ৰয়োজন নাই। আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ একাগ্ৰতাৰ শক্তি বৃদ্ধি কৰি দিয়ক। মই উপায়টো দিলোঁ, দি পাৱাৰ অফ কনচেন্ট্ৰেশ্যন। এণ্ড কনচেন্ট্ৰেশ্যন ইজ দি কি টু অল নলেজ। অল নলেজ, ৱেডাৰ মিউজিকেল নলেজ, political knowledge, economical knowledge, sociological knowledge, any knowledge. Concentration is the key to all knowledge. এটা প্ৰশ্ন উত্থাপিত হ'ল, কনচেন্ট্ৰেশ্যন কেনেকৈ আমি তাৰ বাবে কি পদ্ধতি ল'ম? ভাৰতবৰ্ষত কনচেন্ট্ৰেশ্যন আৰু মেডিটেশ্যনৰ অজস্ৰ উপায় আছে। মই উপায়টো কোৱাটো প্ৰয়োজনীয় কথা নহয়। মোৰ উদ্দেশ্য হ'ল আপোনালোকক টু এৱেকেন, জাগ্ৰত কৰা, যে সমাধান সূত্ৰটো হ'ল আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত একাগ্ৰতাৰ শক্তি বৃদ্ধি কৰিব লাগিব। তথ্যৰ যোগানটো তেওঁ নিজে নিজে তেওঁ ল'ব। আৰু কনচেন্ট্ৰেশ্যন যদি আপোনালোকে এই সূত্ৰটোত যদি বিশ্বাস স্থাপন কৰিবলৈ পাৰে, মই মোৰ ছাত্ৰ ছাত্ৰীসকলক কনচেন্ট্ৰেশ্যন কি ধৰণে কনচেন্ট্ৰেশ্যন বিকশিত কৰিম, ভাৰতবৰ্ষত অজস্ৰ উপায় আছে, অজস্ৰ। আপোনালোকে নিজেই বিচাৰি যাব লাগিব। মই আন নালাগে আপোনালোক সত্ৰ নগৰী, বৈষ্ণৱ ধৰ্ম আন্দোলনৰ নগৰী। আপোনালোকে যদি উপযুক্ত পৰিৱেশৰ মাজত বৰগীত প্ৰতিদিনাই ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা আৰম্ভ কৰাৰ আগত এটাকৈ যদি বৰগীত আন্তৰিকতাৰে যদি তেওঁ শ্ৰৱণ কৰিব পাৰে, সেই বৰগীতেও আনকি তেওঁৰ একাগ্ৰ শক্তি বৃদ্ধি কৰিব। অজস্ৰ উপায় আছে, মই কেৱল ইংগিত দিছোঁ। আপুনি আসনৰ কথা কওক, প্ৰাণায়ামৰ কথা কওক, অজস্ৰ উপায় আছে। গতিকে আপোনালোকে এই কেন্দ্ৰটোত যদি সমানে সমানে যদি ছাত্ৰ ছাত্ৰীৰ কনচেন্ট্ৰেশ্যন, একাগ্ৰতা, আপোনালোকে শ্ৰেণীকোঠাত যিসকল শিক্ষক তেওঁলোকে প্ৰায়ে একাষাৰ কথা কয় যে মনোযোগ দিয়া, মনোযোগ দিয়া, মনোযোগ দিয়া, কয় নে নকয় বাৰু? কিয় কয়? তেওঁলোকে নয়িংলি অৰ আননয়িংলি তেওঁলোকেও জানে কনচেন্ট্ৰেশ্যন ইজ দি কি টু অল নলেজ। যেতিয়াই ছাত্ৰ ছাত্ৰীজনে মনোযোগ দিব পাৰিছে তেতিয়াই তেওঁ বুজি পাব। কিন্তু মনোযোগী কি ধৰণে হ'ব, সেই বিষয়টো আমাৰ বিশ্বব্যাপী শিক্ষা ব্যৱস্থাত শিক্ষাৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই। কি ষড়যন্ত্ৰ নাজানো, শিক্ষাবিদসকলেই ষড়যন্ত্ৰ কৰিছে নে পৃথিৱীৰ ৰাজনৈতিক নেতাসকলে ষড়যন্ত্ৰ কৰিছে, মই নাজানো। আৰু সেইবাবে মই ভাৰতীয় শিক্ষা বিজ্ঞানৰ দুটা মূল কথা আপোনালোকক ক'ব বিচাৰিছোঁ, কাৰণ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক সফল কৰিব বিচাৰিছে। মই মোটামুটি কথাখিনি কৈছোঁৱেই, একেবাৰে বুজি পোৱাটো সিমান টান কথা নহয়।
ভাৰতীয় শিক্ষা বিজ্ঞানৰ যিটো একেবাৰে মৌলিক দৰ্শন, সেই মৌলিক দৰ্শনে কি কৈছে জানেনে? কৈছে প্ৰত্যেক সজীৱ আৰু মননশীল সত্তাৰ হৃদয়ত, ইয়াত প্ৰতিটো শব্দ গুৰুত্বপূৰ্ণ, মই আপোনালোকক ক'লোঁ। কৈছে প্ৰতিটো সজীৱ আৰু মননশীল সত্তাৰ হৃদয়ত, গৰু এটাওতো সজীৱ, কিন্তু গৰুৰ কথা কোৱা হোৱা নাই, কাৰণ গৰু মননশীল নহয়। তেনেহ'লে কাৰ কথা কৈছে? একমাত্ৰ মানুহৰ কথা কোৱা হৈছে, কাৰণ মানুহে সজীৱ আৰু সমানে সমানে মননশীল। কুকুৰ মননশীল নহয়, ঘোঁৰা মননশীল নহয়। অৰ্থাৎ প্ৰথম বাক্যটোৰ জৰিয়তে কেৱল মানুহক ইংগিত কৰা হৈছে। কি কৈছে? যে প্ৰত্যেক সজীৱ আৰু মননশীল সত্তাৰ হৃদয়ত। আৰু ভাৰতবৰ্ষ এখন বিচিত্ৰ দেশ। ভাৰতবৰ্ষই সকলো বস্তুৰ উৎস কেৱল আপোনাৰ ভিতৰত ভিতৰত বুলি ক'ব। আপুনি মানক নামানক দলিয়াই দিয়ক, ইট ইজ আপ টু ইয়'ৰ উইজডম। কৈছে যে জ্ঞান আৰু পূৰ্ণতাৰ, নলেজ এণ্ড পাৰফেকশ্যনৰ দুটা বৰ্ধিষ্ণু মুকুল। মুকুল মানে কি? ফুলৰ কলি। অৰ্থাৎ আপোনাৰ ভিতৰত, মোৰ ভিতৰত, তেখেতৰ ভিতৰত, পৃথিৱীৰ 7.5 কোটি মানুহৰ ভিতৰত জ্ঞান আৰু পূৰ্ণতাৰ দুটা বৰ্ধিষ্ণু মুকুল। বৰ্ধিষ্ণু বুলি কিয় ক'লে? গ্ৰয়িং বাড, অৰ্থাৎ সি বিকশিত হয়, প্ৰস্ফুটিত হ'ব পাৰে, আমাৰ ভিতৰত আছে। কৈছে এই ভিতৰত থকা মুকুলটো প্ৰস্ফুটিত দুই ধৰণে হয়। সেই দুই ধৰণটো কি? কৈছে হয় দ্ৰুতগতিত, হঠাৎ, নহয় ক্ৰমশ। ইয়াতো আপোনালোকৰ মনত এটা সন্দেহ আহিব যে দ্ৰুতগতিত কাৰ হয়, হঠাৎ কাৰ হয়? কাৰণ শিক্ষাটো এটা গ্ৰেজুৱেল প্ৰচেছ, এটা ক্ৰমবৰ্ধমান প্ৰক্ৰিয়া। ক্ৰমশ প্ৰক্ৰিয়া বুলি ক'লে আমি বুজিব পাৰোঁ, গ্ৰেজুৱেল প্ৰচেছ বুলি ক'লে। কিন্তু ইয়াত কোৱা হৈছে সূত্ৰটোত, ভাৰতীয় শিক্ষা বিজ্ঞানে কৈছে হঠাৎ নহ'লে ক্ৰমশ। হঠাৎ জানো কাৰোবাৰ জ্ঞান মুকুলিত হৈছে, জ্ঞান উন্মিলিত হৈছে নেকি? আপোনালোকৰ হাতত তেনে কোনোবা উদাহৰণ আছে নেকি পৃথিৱীত? আপোনালোকে জানাত? মই কৈছোঁ অজস্ৰ আছে। এজন নহয়, দুজন নহয়, বহু আছে। মই এজন পৃথিৱীৰ মহামূৰ্খৰ বিষয়ে ক'বলৈ গৈছোঁ, যিজন হঠাৎ জ্ঞানীলৈ ৰূপান্তৰিত হৈছিল মুহূৰ্তৰ ভিতৰত। তেওঁৰ নাম আপোনালোক প্ৰত্যেকে জানে। কাৰ কথা কৈছোঁ? হয়, তেওঁলোকে জানিছে, অন্ততঃ আমাৰ পুৰুষখিনিয়ে জনা নাই। কালিদাস মহামূৰ্খ আছিল। আৰু মূৰ্খ মানে কিমান মূৰ্খ জানে? আৰু এই কথাটোৰ মাজত ভগৱানে আমাক, মানুহক এটা ডাঙৰ ৰূপক এইটো এটা। তাৰমানে কালিদাসৰ দৰে মহামূৰ্খও মহাকবিলৈ ৰূপান্তৰিত হ'ব পাৰে। আপুনি আজি যিজন ব্যক্তিক ভাবিছে মহামূৰ্খ, সেই মহামূৰ্খ ব্যক্তিজনো আপোনাৰ জীৱনকালতেই ছমাহৰ ভিতৰতো বিশ্ববিখ্যাত কবিলৈ ৰূপান্তৰিত হৈ যাব পাৰে। মানুহৰ মাজত ইমান সম্ভাৱনা আছে। কালিদাসে গছত উঠি তলত ডাল কাটিছিল, এই পৰিমাণৰ মূৰ্খ আছিল। দেৱীৰ কৃপাত ভগৱত উদ্দেশ্য সাধনৰ বাবে অৰ্জুনৰ দৰে এই যে নিমিত্ত মাত্ৰ ভৱসব্যসাচীন দেৱীৰ প্ৰয়োজনত হি ৱাজ মেড ইনষ্টেণ্টলি এ ৱাইজ মেন, মুহূৰ্তৰ ভিতৰতে। আৰু সেইবাবে ভাৰতীয় শিক্ষা বিজ্ঞানে কৈছে হঠাৎ। কিন্তু আমি আমাৰ বুদ্ধিজীৱীবিলাকৰ কিন্তু সংশয়ী। যদি কালিলৈকে ধৰক বৰপেটা নগৰীৰে এজন ল'ৰা, গুণ্ডা, বদমাছ, আমি যাক একেবাৰে আজিকালিৰ হিন্দী ৱৰ্ডত লাফাংগা বুলি কওঁ, তেনেকুৱা ল'ৰা এজনে হঠাৎ যদি বৰপেটাৰে যদি বিশ্বজিৎ দাসে হঠাৎ গুৱাহাটীত দেখা পায়, বোলে তেওঁক ভাৰতীয় নন্দন তত্ত্বৰ বিষয়ে বক্তৃতা দিবলৈ মাতিছে, অন্ততঃ বিশ্বজিৎ দাস যাবনে নাযাব সন্দেহ আছে, হয়নে? যে যিজনক তেওঁ লাফাংগা বুলি পেলাই সদায় পাই আহিছে, কিন্তু মই যাম, কাৰণ সেই সম্ভাৱনা আছে। আপুনি যিজন মানুহক ভাবিছে আপোনাতকৈ 1 লাখ গুণে মূৰ্খ, সেইজন ব্যক্তিও আপোনাৰ গুৰুৰ আসনত কেতিয়াবা বহিব পাৰে। সেই সম্ভাৱনা মানুহৰ মাজত আছে। কিয়? কাৰণ মানুহ ভগৱানৰ অংশ।
আৰু তাৰ মাজত কোন আছে মানুহৰ ভিতৰত? স্বয়ং শ্ৰীকৃষ্ণ আছে। শ্ৰীকৃষ্ণৰ কৃপাত আপুনি যিজন মানুহক বুদ্ধিজীৱীয়ে যিজন মানুহক অৱহেলা কৰিছে, সেইজন মানুহক মুহূৰ্তৰ ভিতৰতে বিশ্ববিখ্যাত বন্দিত পূজিত ব্যক্তিলৈ ৰূপান্তৰিত কৰি দিব পাৰে। কিয় কৰিব পাৰে? ইট ইজ আপ টু হিম। আৰু সেইবাবেতো বুদ্ধিজীৱীয়ে ভগৱানকো সমালোচনা কৰিবলৈ নেৰে, মানুহকতো বাদেই দিয়ক। আজিৰ পৃথিৱীত যদি শ্ৰীকৃষ্ণ আকৌ আহিলেহেঁতেন, চবতকৈ কিজানি বেছি সমালোচিত নিন্দিত শ্ৰীকৃষ্ণ হ'লহেঁতেন। মানুহৰ কথা বাদেই দিয়ক আপুনি। তাৰপিছত কি কৈছে? মই কি ধৰণে জ্ঞান আৰু পূৰ্ণতাটো মুকুলিত হয় সেইটো ক'লোঁ, কিন্তু কেনেকৈ, হাউ, মূল কথা শিক্ষা বিজ্ঞানৰ সেইটো। ভাৰতীয় শিক্ষা বিজ্ঞানে কৈছে ৱেন দি ৰাইট ৱৰ্ড ইজ হাৰ্ড, কৈছে যেতিয়া শুদ্ধ শব্দ শ্ৰুতিগোচৰ হ'ব। কাৰ শ্ৰুতিগোচৰ হ'ব? সেই বৰ্ধিষ্ণু মুকুলটো। এই যে শ্ৰেণীকোঠাত আপোনালোকে পাঠদান কৰে, পাঠদানৰ গুৰুত্ব মাত্ৰ সিমানেই। অৰ্থাৎ আপুনি শুদ্ধ শব্দ ক'ব লাগিব। কিন্তু বহুতেতো মোক আপত্তি কৰে কেতিয়াবা কেতিয়াবা, মই কোৱা শব্দ হেনো তেওঁলোকে বুজি পাবৰ বাবে অসমীয়া শব্দই তেওঁলোকে অভিধান মেলিব লাগে। সেইটো কি জগৰৰ কথা? আপুনি যদি ইংৰাজী পঢ়োঁতে ইংৰাজী শব্দ বুজি নাপালে যদি অভিধান মেলে, তেনেহ'লে আমাৰ অভিধান কিখন অভিধান প্ৰণেতাসকলে আলমাৰীত সজাই থবৰ বাবে দিছে নেকি? দস্তুৰ ৰুমত পঢ়িবৰ বাবে দিছে। কাৰণ শুদ্ধ শব্দৰ প্ৰয়োজন আছে। মই বেসুৰা শব্দ সেইবাবে যে পৃথিৱীত ভগৱানে সংগীত দিছে, নৃত্য দিছে, কলা দিছে, কিয়? যে বিশুদ্ধ শব্দ আপুনি ছাত্ৰৰ সন্মুখত ক'ব লাগিব। কাৰণ আপোনাৰ শব্দৰ উচ্চাৰণেহে ছাত্ৰজনৰ ভিতৰত থকা সেই বৰ্ধিষ্ণু মুকুলটোৰ জ্ঞান আৰু পূৰ্ণতাৰ মুকুলটো প্ৰস্ফুটিত কৰিব। আপুনি ছাত্ৰজনে শুনা পোৱা নাই, আপুনি এপ্ৰপ্ৰিয়েট ৱৰ্ড পোৱা নাই ছাত্ৰজনৰ, কাৰণ সেইটো অৱগুণ্ঠিত হৈ থাকে, আবৃত হৈ থাকে। আপুনি পৰ্দাখন বিদীৰ্ণ কৰিব পাৰিব লাগিব। কাৰণ পৃথিৱীত প্ৰত্যেকজন মানুহ কুম্ভকৰ্ণ। কুম্ভকৰ্ণ মাত্ৰ ৰাৱণৰ ভায়েক কুম্ভকৰ্ণই নহয়, কুম্ভকৰ্ণ এটা ৰূপ প্ৰতীক। আপুনি মই প্ৰত্যেকেই কুম্ভকৰ্ণ। মোক কেতিয়াবা আমাৰ অনিল দাস বন্ধুৱে কয়, কেতিয়াবা মোৰ বক্তৃতাত অনিল দাস গৈছিল, কয় যে দিগন্ত তুমি অলপ লাহে লাহে কথাখিনি ক'বা। মই তেওঁলোকৰ কথা শুনো, কিন্তু মই গ্ৰহণ নকৰোঁ। কাৰণ মোৰ সন্মুখৰ শ্ৰোতাক মই কুম্ভকৰ্ণ বুলি ভাবোঁ। মই তেওঁলোকৰ ভিতৰৰ বৰ্ধিষ্ণু মুকুল অৱগুণ্ঠিত হৈ আছে, ডাঠ পৰ্দাৰ দ্বাৰা আবৃত হৈ আছে। সেই ডাঠ পৰ্দাখন মই বিদীৰ্ণ কৰিব লাগিব। মানুহ নিদ্ৰিত হৈ আছে, মই নিদ্ৰিত মানুহক জাগ্ৰতও কৰিব পাৰিব লাগিব। আৰু সেইবাবেই মই বহু বুদ্ধিজীৱীৰ পৰামৰ্শ গ্ৰহণ নকৰোঁ। মই অকল ভাৰতীয় অধ্যাত্মৰ কথা শুনো। এতিয়া প্ৰশ্ন হ'ল, সেইবাবেই ভাৰতীয় সংস্কৃত ভাষাত শব্দৰ উচ্চাৰণৰ ওপৰত ইমান গুৰুত্ব প্ৰদান কৰিছে। আনকি ভাৰতবৰ্ষত তন্ত্ৰবিদ্যা বুলি যিটোক আমি এতিয়া খুব বেয়া চকুৰে চাওঁ, সেইবিলাক বিষয়ে বাৰু মই আজি ক'বলৈ নাযাওঁ। তন্ত্ৰৰ যদি আপুনি মন্ত্ৰবিলাক যদি আপুনি তন্ত্ৰৰ মন্ত্ৰৰ লগত যদি পৰিচিত হয়, তন্ত্ৰৰ মন্ত্ৰবোৰ উচ্চাৰণ কৰিবৰ বাবে আপোনাক শক্তি লাগিব। সেই মন্ত্ৰবোৰ সেই ধৰণে কৰিছে, কিয়? যাতে আপোনাৰ ভিতৰত গৈ বিদীৰ্ণ কৰিব পাৰে, যাতে ভিতৰত থকা শ্ৰীকৃষ্ণই আৱৰণ ফালি যাতে ওলাই আহিব পাৰে। সেইবাবে কৈছে প্ৰথম শিক্ষা বিজ্ঞানৰ কথাটো হ'ল শ্ৰৱণ। কিন্তু শুদ্ধ শব্দ মুকুলটোৱে শুনিবলৈ পাব লাগিব। গতিকে আপুনি কোনজন শিক্ষকক আচাৰ্য কৰি ল'ব, তেওঁ কি শব্দ প্ৰয়োগ কৰিব, মইতো কওঁ ডিক্সনাৰীৰ পৰা চাই। কাৰণ আপুনি বুদ্ধিক সম্বোধন ধৰা নাই, মই সম্বোধন ধৰিছোঁ। মোৰ টাৰ্গেট হ'ল আপোনালোকৰ হৃদয়। মোৰ হিডেন এজেণ্ডা আছে। হৃদয়ত মই ৰন্ধ কৰিব বিচাৰিছোঁ, ফাঁক কৰিব বিচাৰিছোঁ। সেই ফাঁকেৰে মই আপোনাৰ ভিতৰত থকা আত্মাটোৰ লগত সংযোগ স্থাপন কৰিব বিচাৰিছোঁ। I am not concerned about your brain. বুদ্ধিৰ লগত মই ইমান মোৰ সম্বন্ধ নাই। এবাৰ যদি মই ভিতৰত আপোনাৰ এই যে অবিনাশী শক্তিৰ উৎস আত্মাটোক জাগ্ৰত কৰিব পৰা যায়, কিন্তু এতিয়া আমি মানৱ সমাজে আত্মাটোক মাত্ৰ এদিনৰ বাবে আত্মাটোৰ খবৰ লওঁ। কোনদিনা কওকচোন? মানুহটোৰ জীৱনকালত নহয়, যিদিনা মানুহটোৰ মৃত্যু হ'ব, আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰোঁ।
আৰু বাকী সমগ্ৰ জীৱনটোত আত্মা অৱহেলিত। মোৰ এটা কবিতাও লিখি থৈছোঁ, মোৰ কবিতা কিতাপকেইখন ওলালে পাব, সৎগতি বুলি। আত্মাক আমি আৰু জীৱনটোত আমি কোনোদিন আমি আত্মাৰ প্ৰতি কৰ্ণপাত নকৰোঁ। আৰু কৰ্ণপাত নকৰোঁ কাৰণে আচলতে আমাৰ অৱচেতন মনত আমি জানো যে এই মৃতকজনৰ আত্মাৰ সদ্গতি পোৱাৰ সম্ভাৱনা নাই। এই মৃতকজনৰ আত্মাৰ সদ্গতি পোৱাৰ সম্ভাৱনা নাই, কাৰণ জীৱন জোৰা তেওঁ যিমান পাৰে আত্মাটোক আবৃত কৰিছে, আত্মাৰ সৈতে এদিনো বাস কৰা নাই। সেইবাবে আমি শ্ৰাদ্ধ কৰ্মকাণ্ড এইবোৰ যে কৰোঁ, টু হেল্প দি সোল। মানুহ টেঙৰটো, মানুহ বুদ্ধিয়ক, মানুহে জানে, কিন্তু আত্মাটোৰ সৈতে আপোনাৰ সম্বন্ধ হ'ব লাগে জীৱনৰ 24 ঘণ্টাই। আত্মাটোৰ লগতে চব আছে। এই যে যিসকল ৰাজনৈতিক নেতা, তেওঁলোকে 5 বছৰৰ ৰাইজৰ মেণ্ডেট লৈ, ৰাইজৰ পৰা ৰায় লৈ তেওঁলোকে দেশ শাসন কৰে, ঠিক তেনেদৰে মই জীৱনটোত কি কৰিম, সেই জীৱনটো কোনে জানে? মোৰ মনে নাজানে, মোৰ শৰীৰে নাজানে, মোৰ প্ৰাণে নাজানে, একমাত্ৰ মোৰ গোপন আত্মাই জানে। কিন্তু সেই আত্মাক আমি গোটেই জীৱনটো পিঞ্জৰাবদ্ধ কৰি ৰাখোঁ, কাৰাগাৰত আবদ্ধ কৰি ৰাখোঁ। কেৱল মানুহজনৰ মৃত্যু হ'বৰ দিনা আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, কাৰণ জানো যে আমাৰ প্ৰাৰ্থনা অবিহনে তেওঁৰ আত্মাই সদ্গতি পোৱাৰ সম্ভাৱনা নাই। কিন্তু তাৰ পিছতেই ভাৰতীয় শিক্ষা বিজ্ঞানে কৈছে অকল শ্ৰৱণ হ'লে নহ'ব। অকল শ্ৰৱণ হ'লে যদি হ'লহেঁতেন, তেনেহ'লে শ্ৰেণীকোঠাৰ যে এজন শুদ্ধ উচ্চাৰণ কৰিব পৰা এজন শিক্ষকৰ শ্ৰেণীকোঠাৰ 90 জনৰ 90 জনেই 90কৈ পালেহেঁতেন নম্বৰ, কিন্তু নাপায়। কিয় নাপায়? কৈছে শ্ৰৱণ হেজ টু বি ফলোড বাই মনন। মনন মানে ডিপ ৰিফ্লেকশ্যন, মননশীলতাও লাগিব। গতিকে ভাৰতীয় শিক্ষা বিজ্ঞানৰ 3টা ষ্টেপ আছিল। এইবোৰ পাশ্চাত্যই নাজানে, আৰু আধুনিক ভাৰতবৰ্ষইতো এইবোৰক জলাঞ্জলি দিছে। পৃথিৱীয়েতো নাজানেই, আধুনিক ভাৰতবৰ্ষই এইবোৰক জলাঞ্জলি দিছে। আধুনিক ভাৰতবৰ্ষৰ বাবে এতিয়া মুখ্য বিষয় কি? ৰাজনীতি, অৰ্থনীতি, সমাজনীতি, সংগঠন, জাতীয় সংগঠন। যেন সংগঠনে মোৰ জীৱনৰ সাৰ্থকতা আনিব, যেন জাতীয় সংগঠনে মোৰ জীৱনৰ সাৰ্থকতা আনি দিব, যেন ৰাজনীতিয়ে মোক মানুহ কৰি গঢ়ি তুলিব, যেন অৰ্থনীতিয়ে মোক মানুহ কৰি গঢ়ি তুলিব। তেনেহ'লে শ্ৰৱণৰ পিছত কৈছে মননশীলতা, ৰিফ্লেকশ্যন। কিন্তু এই মননশীলতা আধুনিক শিক্ষা বিজ্ঞানৰ, আধুনিক যুক্তিনিষ্ঠ বস্তুনিষ্ঠ বিজ্ঞানমনস্ক শিক্ষা বিজ্ঞানৰ অন্তৰ্ভুক্ত নহয়। এতিয়া মননশীলতা কেনেকৈ বৃদ্ধি কৰিম মই আজি ক'ব নোৱাৰোঁ। ভাৰতবৰ্ষত তাৰ বাবেও জ্ঞান প্ৰণালী আছে, যে এজন মানুহৰ বুদ্ধি কেনেকৈ বিকশিত কৰিব পাৰি, বৌদ্ধিকতা কেনেকৈ বিকশিত কৰিব পাৰি। আৰু তাৰপিছত কি কৈছে? কৈছে শ্ৰৱণ হেজ টু বি ফলোড বাই মনন, অৰ্থাৎ হিয়াৰিং হেজ টু বি ফলোড বাই ৰিফ্লেকশ্যন। এগেইন হিয়াৰিং এণ্ড ৰিফ্লেকশ্যন হেজ টু বি ফলোড বাই ডিপ মেডিটেশ্যন, নিধিধ্যাসন। এই ডিপ মেডিটেশ্যন, তাৰ প্ৰথম ষ্টেপটো হ'ল কনচেনট্ৰেশ্যন। গতিকে আপোনালোকে আপোনালোকৰ বৰপেটাৰ ছাত্ৰ ছাত্ৰীসকলক যদি সঁচাই সফল কৰিবলৈ বিচাৰিছে, এই 3টা বস্তুৱেই আপোনালোকৰ এজেণ্ডাৰ ভিতৰত থাকিব লাগিব: শ্ৰৱণ, মনন, নিধিধ্যাসন। এইটো হ'ল ভাৰতীয় শিক্ষা বিজ্ঞানৰ আপোনাৰ দৰ্শন, মূল দৰ্শন। ভিন্নজনে ভিন্ন ধৰণে ক'ব পাৰে, কিন্তু মূল কথা এইটোৱেই। এতিয়া মই আহিছোঁ ভাৰতীয় শিক্ষা বিজ্ঞানৰ 3টা মূল কথালৈ, যে ভাৰতীয় শিক্ষা বিজ্ঞানে 3টা মূল কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল সততে। আধুনিক শিক্ষা বিজ্ঞান, শিক্ষা পদ্ধতি কেনেকৈ আৰম্ভ হৈছে? বিষয়ক লৈ। আধুনিক শিক্ষাৰ বাবে বিষয় প্ৰথম, বিষয় দ্বিতীয়, বিষয় তৃতীয়। শিক্ষিত হোৱাৰ অৰ্থ মই ৰাজনীতি বিজ্ঞান পঢ়িব লাগিব, মই অৰ্থনীতি বিজ্ঞান পঢ়িব লাগিব, মই সমাজ বিজ্ঞান পঢ়িব লাগিব। তাৰ পৰিণতি কি হৈছে? আপোনালোকে মোক এটা কথা কওক, ঠিক আছে, এজন মানুহ পদাৰ্থ বিজ্ঞানী হৈ গ'ল, আপোনালোকৰ বৰপেটা অঞ্চলৰেই, নোবেল পুৰস্কাৰো পালে। আমিতো চবেই জঁপিয়াম, তেতিয়া চবেই জঁপিয়াম।
যুক্তিসংগতভাৱে জপিয়াম, মোৰ জাতি ভাই নোবেল পুৰস্কাৰ পাইছে, কিন্তু কাল্পনিকভাৱে ধৰি লওক যদি পিছদিনা তেওঁক আপুনি শুনে যে তেওঁ ধৰ্ষণৰ গোচৰত কাৰাৰুদ্ধ হৈছে, তেতিয়া কি কৰিব? কাৰণ এজন ৰেপিষ্টেও বিজ্ঞানী হ'ব পৰাৰ কিন্তু যোগ্যতা আছে। এ ৰেপিষ্ট কেন বি এ গুড চাইণ্টিষ্ট, নে নোৱাৰে হ'ব পাৰে? মোক আপুনি কওক। জগতত হৈ আছে। তেনেহ'লে আধুনিক শিক্ষা বিজ্ঞানে, আধুনিক বিজ্ঞানমনস্ক শিক্ষা বিজ্ঞানে, আধুনিক যুক্তিনিষ্ঠ শিক্ষা বিজ্ঞানে আমাক মানুহ কৰি গঢ়ি তুলিব পৰা নাই। কাৰণ মানুহ কৰি গঢ়ি তোলাৰ এজেণ্ডাটোৱেই আধুনিক শিক্ষা বিজ্ঞানৰ লক্ষ্য নহয়। কিন্তু ভাৰতীয় শিক্ষা বিজ্ঞান আৰম্ভ হৈছিল, তাৰ প্ৰথমটো তত্ত্ব আছিল বিষয় নহয়, লক্ষ্য আছিল বিদ্যাৰ্থী। বিষয়ৰ প্ৰতি দৃষ্টিপাত নকৰিছিল, দৃষ্টিপাত কৰিছিল বিদ্যাৰ্থীৰ প্ৰতি, যে বিদ্যাৰ্থীহে মুখ্য বস্তু, বিষয় নহয়। সেইবাবে জীৱনৰ সাৰ্থকতা, জীৱনৰ পূৰ্ণতা, ফুলফিলমেণ্ট অফ লাইফ, এ মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ, ভাৰতীয় শিক্ষা বিজ্ঞানৰ প্ৰথমটো উপাদান আছিল। তিনিটা বৈশিষ্ট্যৰ ভিতৰত প্ৰথম বৈশিষ্ট্য হৈছে জীৱনৰ পৰিপূৰ্ণতা। তাৰ ভিতৰত আৰু অনেক কথা আছে, মই সেইবোৰ ক'বলৈ নাযাওঁ, মূল কথা বিষয় নহয়। দ্বিতীয় যিটো তত্ত্ব, তাতো বিষয়ৰ কথা কোৱা নাই। কি কৈছে? ইণ্টিগ্ৰেল নলেজ বুলি কৈছে, নট বিষয়বস্তু। কি কৈছে? ইণ্টিগ্ৰেল নলেজ। ইণ্টিগ্ৰেল শব্দটোৰ অৰ্থ কি? অখণ্ড, পূৰ্ণ। তাৰমানে ওৱান চাইডেড নহয়। তেনেহ'লে আধুনিক শিক্ষা ব্যৱস্থা ওৱান চাইডেড নেকি? য়েছ, ওৱান চাইডেড। ওৱান চাইডেড। কিয় ওৱান চাইডেড? ইণ্টিগ্ৰেল নলেজ মানে কি? ইণ্টিগ্ৰেল নলেজ মানে তিনিটা বস্তু। মই একেবাৰে সংক্ষিপ্তভাৱে কৈছোঁ। কৈছে নলেজ এবাউট দি সেলফ, অৰ্থাৎ নলেজ এবাউট হিউমেন বিং। মোৰ কিয় খং উঠে, মই কিয় ধৰ্ষণকাৰী হওঁ, মোৰ মাজত কিয় লোভ আছে, মই কিয় মানুহক হত্যা কৰিব খোজোঁ, মই এখন মহাবিদ্যালয়ৰ পৰা 90% লৈ কৃতি স্নাতক হৈ চৰকাৰী চাকৰি কৰি মই চৰকাৰৰ অন্ন আঁচনিৰ ধন কিয় আত্মসাৎ কৰোঁ। ভাৰতীয় এই যে পূৰ্ণ জ্ঞানৰ ভিতৰত প্ৰথম উপাদান আছিল নলেজ এবাউট দি সেলফ। শ্ৰী অৰবিন্দই কৈছে যে আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰথমটো ভুল হ'ল যে আধুনিক শিক্ষা বিজ্ঞানে মানুহক শিক্ষিত কৰিব বিচাৰে উইদাউট টেকিং ইনটু কনচিডাৰেশ্যন দি হিউমেন সাইকোলজি। মানুহৰ মনস্তত্বৰ বিষয়ে গুৰুত্ব প্ৰদান নকৰাকৈ এটা মনস্তাত্ত্বিক সত্তাক বিকশিত কৰাৰ বাবে ধৃষ্টতা প্ৰদৰ্শন কৰে। গতিকে প্ৰথমটো তত্ত্ব আছিল ইণ্টিগ্ৰেল নলেজৰ কি? যে নলেজ এবাউট দি সেলফ। দ্বিতীয়টো উপাদান কি আছিল? নলেজ এবাউট দি ৱৰ্ল্ড, বিশ্বৰ বিষয়ে জ্ঞান। সেই বিশ্বৰ জ্ঞানৰ অন্তৰ্গতহে পদাৰ্থ বিজ্ঞান পঢ়িছিল, ৰসায়ন বিজ্ঞান পঢ়িছিল, নৃতত্ব পঢ়িছিল, সংগীত পঢ়িছিল, ব্যাকৰণ পঢ়িছিল, গণিত পঢ়িছিল, ৰাজনীতি পঢ়িছিল, অৰ্থাৎ নলেজ এবাউট দি ৱৰ্ল্ড। একো বাদ দিয়া নাই ভাৰতবৰ্ষই, বাদ দিয়া নাছিল। আৰু তৃতীয়টো কি আছিল? নলেজ এবাউট দি আল্টিমেট ৰিয়েলিটি, যিটো অন্তিম সত্যৰ বিষয়ে জ্ঞান। ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান বুলি ওৱান চাইডেড ছাবজেক্টৰ ওপৰত ভাৰতবৰ্ষই গুৰুত্ব দিয়া নাছিল, ইণ্টিগ্ৰেল নলেজ। আৰু তৃতীয়টো যিটো কথা, মই যিটো বাৰে বাৰে মোৰ মুখ্য উদ্দেশ্যটো শেষত মই ক'ম, তৃতীয়টো আছিল কি? মেনিফেষ্টেশ্যন এণ্ড এক্সপ্ৰেশ্যন অফ পাৰফেকশ্যন এণ্ড পটেঞ্চিয়েলিটিজ লেটেণ্ট উইদিন দি বিইং। যে বিদ্যাৰ্থীজনৰ ভিতৰত কি অন্তৰ্নিহিত সামৰ্থ্য আছে, আৰু বিদ্যাৰ্থীজনৰ ভিতৰত থকা যিটো পূৰ্ণতা, যিটো মই প্ৰথমতেই কৈছিলোঁ, ভিতৰত জ্ঞান আৰু পূৰ্ণতাৰ এটা বৰ্ধিষ্ণু মুকুল আছে। অৰ্থাৎ ভাৰতীয় শিক্ষা বিজ্ঞানে ইণ্টিগ্ৰেল নলেজ দিয়াৰ উপৰি, জীৱনৰ পৰিপূৰ্ণতাৰ জ্ঞান দিয়াৰ উপৰি কি কৰিছিল? তেওঁৰ ভিতৰত থকা সামৰ্থ্যৰাজিক অভিব্যক্ত কৰিব বিচাৰিছিল, আৰু ভিতৰত থকা পূৰ্ণতা, যাতে কোনো এজন বিজ্ঞানী ধৰ্ষণকাৰী হ'ব নালাগে।
এইকেইটা আছিল ভাৰতীয় শিক্ষা বিজ্ঞানৰ মূল তত্ত্ব আৰু আধুনিক শিক্ষা বিজ্ঞানে বিজ্ঞানমনস্ক শিক্ষা ব্যৱস্থাই যুক্তিনিষ্ঠ বস্তুনিষ্ঠ শিক্ষা বিজ্ঞানে সমগ্ৰ পৃথিৱীব্যাপী এই তিনিটাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰে তেওঁলোকক কি লাগে বিষয়ৰ তথ্য লোডিং প্ৰসেস অফ ইনফৰমেশন তাৰ বাহিৰে ভাৰতীয় শিক্ষা বিজ্ঞানে একো বুজি নাপায় তাৰ পৰিণাম কি হৈছে ইউ আৰ প্ৰডিউসিং জব সিকাৰ একোজন চাকৰি প্ৰাৰ্থী আপোনালোকে সৃষ্টি কৰিছে শিক্ষা বিজ্ঞানে জব সিকাৰ বাট আই এম নট বৰ্ন টু বি এ জব সিকাৰ মই ভিক্ষাৰী হ'বৰ বাবে জন্মগ্ৰহণ কৰা নাই আই এম বৰ্ন টু বি এ জব ক্ৰিয়েটৰ মই নিয়োগ সৃষ্টি কৰিম মই নিঃসহায় চাকৰি প্ৰাৰ্থী নহয় মই হাজাৰ হাজাৰ চাকৰি সৃষ্টি কৰিম আপোনালোকে ক'ব যে হাউ ইট ইজ পসিবল কাৰণ আপোনাৰ ভিতৰত থকা সামৰ্থ্য আপোনাৰ বিশ্ববিদ্যালয়ে আপোনাক অভিব্যক্ত কৰি দি পঠিওৱা নাই আপোনাক বিশ্ববিদ্যালয়ে কি দিছে 24 বছৰ বয়সত এখন কাগজৰ টুকুৰা দি পঠিয়াই দিছে বলে যোৱা ঘৰলৈ যোৱা এইখন কাগজৰ টুকুৰা লৈ যোৱা এটা সমাৱৰ্তন নামৰ অনুষ্ঠান পাতি আলংকাৰিক শব্দ প্ৰয়োগ কৰি আপোনাক এখন বগা কাগজৰ কাগজ দি পঠিয়াই দিছে আপুনি এটা কি কৰিব লাগিব মন্ত্ৰী বিধায়কৰ ঘৰে ঘৰে ঘূৰি ফুৰিব লাগিব So now I have become eligible to be a good job seeker. Please appoint me as your servant. I have become eligible to be a good servant. Tak olop alonkorik nam dise public servant, central government servant, state government servant. But after all, servant শব্দটোৰ অসমীয়া অভিধানত এটাই অৰ্থ আছে. I am not prepared to be a servant. I am not at all prepared to be a servant. কিন্তু বৰ্তমানৰ শিক্ষাৰ্থীসকলৰ বাবে আন কোনো বিকল্প নাই আৰু যদি মোক মন্ত্ৰী বিধায়কে চাকৰি নিদিয়ে তেতিয়া কি কৰিম জাতীয় সংগঠনত যোগদান কৰিম জাতীয় সংগঠনে কি কৰিব মোক লৈ আন্দোলন কৰিব কিছু সংখ্যক মানুহ নেতা হ'ব আৰু যদি জাতীয় সংগঠনত থাকিও মই চাকৰি নাপালো তেতিয়া মই কি কৰিম হতাগ্ৰস্ত হ'ম তাৰ পিছত এদিন মই আত্মহত্যা কৰিম এয়া হ'ল আমাৰ শিক্ষা ব্যৱস্থাৰ পৰিণাম আৰু সেইভাবে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ কথা আপুনি কেৱল আপোনাৰ যিমানখিনি কল্পনা শক্তি আছে কল্পনা শক্তিটোৰে কেৱল আপুনি এবাৰ কল্পনা কৰি চাওক যদি আপোনাক জীৱনৰ পৰিপূৰ্ণতাৰ জ্ঞান দিছে আপোনাক ইন্টিগ্ৰেল নলেজ দিছে আৰু আপোনাৰ ভিতৰত থকা সামৰ্থ্য আৰু আপোনাৰ ভিতৰত থকা পূৰ্ণতাক অভিব্যক্ত কৰি দিছে আপুনি ক'ব মই কোনো মন্ত্ৰীৰ তলত চাকৰি কৰিবলৈ নাযাওঁ কিন্তু আমাৰ সেইটা বস্তু নাই আমি জানো সেইভাবে উই হ্যাভ বিকাম জব সিকাৰ গতিকে আপোনালোকৰ এই অধ্যয়ন কেন্দ্ৰটোত জব সিকাৰ সৃষ্টি নকৰিব জব ক্ৰিয়েটৰক সৃষ্টি কৰক আপোনালোকে ক'ব জব ক্ৰিয়েটৰ কেনেকৈ সৃষ্টি কৰিম আমি মই কৈছো এজন ছাত্ৰৰ ভিতৰত থকা যদি শক্তিক অভিব্যক্ত কৰি দিব পাৰিছে তেওঁৰ ভিতৰৰ পূৰ্ণতা পূৰ্ণ জ্ঞান আৰু জীৱনৰ যদি জ্ঞান দিব পাৰিছে তেওঁৰ ভিতৰত মন্দাকিনী ধাৰা প্ৰবাহিত হ'ব তেওঁ জগতত বাচি টিকি থাকিবৰ বাবে কোনো সমাজৰ ওচৰত নিৰ্ভৰশীল নহ'ব কোনো জাতীয় সংগঠনৰো ভৰিত নধৰিব কোনো মন্ত্ৰী বিধায়কৰো ভৰিত নধৰিব আৰু এই কথা বাকীসকলে জানে সেইভাবে মই কৈছো আধুনিক শিক্ষা বিজ্ঞান বিদ্যাৰ্থীসকলৰ বিৰুদ্ধে এটা পৰিকল্পিত ষড়যন্ত্ৰ কিহৰ ষড়যন্ত্ৰ যাতে তেওঁলোক আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে এটা মোক আপোনালোকে ক'ব পাৰে তেনেকুৱা উদাহৰণ পৃথিৱীত আছে নেকি মই মাত্ৰ দুটা উদাহৰণ দি মই বক্তৃতা শেষ কৰিছোঁ এটা উদাহৰণ আপোনালোকৰ এইখন অসমৰে জকাইচুকীয়া গাঁৱৰ এজন ব্যক্তিৰ কথা মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যিজন ব্যক্তিৰ নাম আপোনালোক প্ৰত্যেকে শুনিছে কিন্তু সেই ব্যক্তিজনৰ তাত আপোনালোকৰ তাত থকা সেই ইউনিভাৰ্চিটিয়ে দিয়া উকা কাগজখন নাই অৰ্থাৎ তেওঁ কোনোদিন বিশ্ববিদ্যালয়লৈ যোৱা নাই মহাবিদ্যালয়লৈ গৈছে নাই মই নাজানো আৰু বিদ্যালয়লৈ গৈছে যদিও কিমান শ্ৰেণীলৈ গৈছে মই নাজানো কিন্তু তেওঁক আজিকালি
কেৱল ভাৰতৰ বিশ্ববিদ্যালয় নহয়, ভাৰতৰ বাহিৰৰ বিশ্ববিদ্যালয়ও বক্তৃতা দিবলৈ মাতে। কাৰ কথা কৈছোঁ মই? হয়, মই যাদৱ পায়েঙৰ কথা কৈছোঁ। কিয় যাদৱ পায়েং জব চিকাৰ নহয়? তেওঁ কিয় মন্ত্ৰী বিধায়কক খাতিৰ কৰিবলৈ নাযায়? জাতীয় সংগঠনক কিয় খাতিৰ কৰিবলৈ নাযায়? কাৰণ তেওঁ নিজৰ আত্মশক্তি বিকশিত কৰিছে। তেওঁ এখন মৰুভূমিক অৰণ্যলৈ ৰূপান্তৰিত কৰিছে। আৰু মোৰ দেশৰ, মোৰ পৃথিৱীৰ শিক্ষাবিদসকলে ছাত্ৰ ছাত্ৰীক কি দিছে? কেৱল তথ্যৰ যোগান ধৰিছে, লোডিং প্ৰচেছ অফ ইনফৰমেশ্যন। আৰু এই লোডিং প্ৰচেছ অফ ইনফৰমেশ্যনৰ দ্বাৰা এইখন কিতাপ মই আজি ক'বলৈ নাযাওঁ, শ্ৰী অৰবিন্দই কৈছে আমাৰ সমস্ত শক্তি বিধ্বস্ত কৰি পেলাইছে। শ্ৰী অৰবিন্দই কৈছে প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য আছিল বিল্ডিং অফ দি পাৱাৰ্ছ অফ মাইণ্ড এণ্ড স্পিৰিট, যাতে তেওঁ আত্মনিৰ্ভৰশীল হ'ব পাৰে। আৰু তাক ভাৰতবৰ্ষই কৈছে স্বৰাট, দন্তীয়া শয় বয় স, ৰ টাকাৰে ৰা, মূৰ্ধনীয়া ত স্বৰাট। হেমকোষ অভিধানত গৈ চাই ল'ব যে স্বৰাট মানে হ'ল আত্মদীপ্ত ভগৱান। যদি আপুনি সম্ৰাট হ'বলৈ বিচাৰিছে, অৰ্থাৎ যদি আপুনি বাহ্য জগতক জয় কৰিব বিচাৰিছে, ইফ ইউ ৱান্ট টু বিকাম সম্ৰাট, ফাৰ্ষ্ট ইউ হেভ টু বিকাম স্বৰাট। ভাৰতীয় জ্ঞান প্ৰণালীৰ এইটো ডাঙৰ সূত্ৰ। আৰু স্বৰাট হোৱাৰ অৰ্থ হ'ল আপোনাৰ ভিতৰত থকা শক্তি, গু, ভিতৰত থকা ভগৱান, ভিতৰৰ আত্মা, ভিতৰৰ সামৰ্থ্য, গুণ সকলোকে অভিব্যক্ত কৰিব লাগিব। ভাৰতীয় যোগৰ গোপন উদ্দেশ্য এয়া। যোগ কোনো চিকিৎসা বিজ্ঞান নহয়, যোগ কোনো আসন প্ৰাণায়াম মানে যোগ নহয়। আসন প্ৰাণায়াম যোগৰ কেৱল মাধ্যম। আসন প্ৰাণায়ামৰ জৰিয়তে আপোনাৰ ভিতৰত থকা সামৰ্থ্যক বিকশিত কৰিব বিচাৰিছে। আপোনাৰ ভিতৰত থকা পাৰফেকশ্যন হ'ল যোগৰ লক্ষ্য। যোগ সামাজিক ৰাজহুৱা প্ৰদৰ্শনৰ ব্যৱস্থা নহয়, যোগ এটা অন্তৰ্মুখী কাৰ্যকলাপ। বৰ্তমান যোগক লৈ ভাৰতবৰ্ষই ভেঙুচালি আৰম্ভ কৰিছে। যোগ এটা অন্তৰ্মুখী সাধনা। মই যোগী হয় নে নহয় আপুনি জানিব নোৱাৰিব। যিবিলাকে এতিয়া ৰাজহুৱা স্থানত যোগ কৰে, দে আৰ নট ডুইং যোগা, দে আৰ ডুইং আসন এণ্ড প্ৰাণায়াম। দে আৰ আসনাচাৰ্য, দে আৰ প্ৰাণায়ামাচাৰ্য, দে আৰ নট যোগাচাৰ্য। মইতো নামাতো, মই কোনো মিটিঙত তেওঁলোকক, কাৰণ যোগী হ'ল শ্ৰী অৰবিন্দ, বিবেকানন্দ, তেওঁলোক যোগী। যোগীয়ে নিজৰ, তেওঁ মানুহজন যোগী বুলি আপুনি নিজে চিনি নাপাব। আৰু সেইবাবে শ্ৰীকৃষ্ণই বাৰে বাৰে অৰ্জুনক কৈছে, হে অৰ্জুন যোগী ভৱাৰ্জুন। 46 নম্বৰ শ্লোকত 6 নম্বৰ অধ্যায়ৰ গীতাত কৈছে, হে অৰ্জুন তুমি যোগী হোৱা। কিয়? কৈছে যোগী কৰ্মীতকৈও শ্ৰেষ্ঠ, যোগী ধ্যানীতকৈও শ্ৰেষ্ঠ, যোগী জ্ঞানীতকৈও শ্ৰেষ্ঠ। আৰু আমি যোগক লৈ বৰ্তমান ভেঙুচালি আৰম্ভ কৰিছোঁ। যোগ অধ্যাত্মৰ হৃদপিণ্ড। যোগ ৰাজহুৱা প্ৰদৰ্শনৰ বস্তু নহয়। যিসকলে ৰাজহুৱা প্ৰদৰ্শন কৰিছে এইবোৰ যোগ কৰা নাই, শৰীৰ চৰ্চা কৰিছে। তেনেহ'লে মই একেবাৰে শেষত এই যে ভিতৰত থকা সামৰ্থ্যৰে আমি কি কৰিব পাৰোঁ, এটা যেনেকৈ যাদৱ পায়েঙৰ উদাহৰণ কৰোঁ, আৰু আন এটা উদাহৰণ দি যে আই টু কেন বিকাম এ জব ক্ৰিয়েটৰ। মই এটা উদাহৰণ দি মোৰ বক্তৃতা শেষ কৰিম। সঁচা উদাহৰণ, মই কোনো মিছা কথা ক'বলৈ নাযাওঁ। আজিৰ পৰা প্ৰায় 130 বছৰমান আগৰ কথা। ভাৰত তেতিয়া পদানত। দুজন ভাৰতীয় ব্যক্তি, এজন 30 বছৰীয়ামান বয়স আৰু এজনৰ ধৰক 50-52 বছৰমান হ'ব, জাপান অভিমুখী এখন জাহাজৰ সহযাত্ৰী। স্বাভাৱিকতে যদি আপুনি এখন দিল্লীলৈ যোৱা ট্ৰেইনত বা আকাশীযানতেই হওক, যদি আপুনি বৰপেটাৰ যদি এজন সহযাত্ৰী পায়, স্বাভাৱিকতে কথোপকথন হ'ব। সেইধৰণে সেই 30 বছৰীয়া যুৱক আৰু সেই 52 বছৰীয়া পৌৰ ব্যক্তিজনৰ মাজত কথোপকথন আৰম্ভ হ'ল। প্ৰায় 4 ঘণ্টামানৰ যাত্ৰা, কাৰণ বম্বে এপ'ল' জাহাজ বন্দৰৰ পৰা জাপান অভিমুখী। স্বাভাৱিকভাৱে যুৱকজনে পৌৰ ব্যক্তিজনক সুধিছে যে মহাশয় আপুনি বিদেশলৈ কিয় ওলাইছে? আৰু যুৱকজনকো সুধিছে যে তুমি কিয় ওলাইছা? যুৱকজনে নিজৰ কাৰণৰ কথা কৈছে। পৌৰ ব্যক্তিজনে কৈছে আই এম এ বিজনেছমেন, মই এজন ব্যৱসায়ী। মই বিদেশলৈ যাওঁ, বিদেশৰ পৰা বস্তু কিনি আনো, আৰু বিদেশৰ পৰা বস্তু কিনি আনি মই ভাৰতবৰ্ষত বিক্ৰী কৰোঁ। কিন্তু মই এইবাৰ বিদেশলৈ যাবলৈ ওলাইছোঁ
মই আপোনালোকক অলপ নাটকীয় ভংগীৰে কৈছোঁ, আপোনালোকৰ যাতে মই কৈছোঁ যাতে ভিতৰৰ সেই নিদ্ৰিত মই যাতে আপোনালোকৰ ভিতৰত প্ৰৱেশ কৰিব পাৰোঁ। যুৱকজনক যে দেখিছা নহয় মোৰ এইখন জলঙা মোনা, এইবাৰ মই এখন ভিক্ষাৰ জলঙালৈ বিদেশলৈ গৈ আছোঁ। যুৱকজনে সুধিলে কি ভিক্ষা খুজিব? যেনেকৈ আমাৰ চাকৰি প্ৰাৰ্থীবিলাকে ভিক্ষা খোজে মন্ত্ৰী বিধায়কৰ পিছে পিছে গৈ। বড়ো ব্যক্তিজনে কৈছে মই পাশ্চাত্যৰ যিসকল বিজ্ঞানী তেওঁলোকৰ ঘৰে ঘৰে যাম, তেওঁলোকক নমস্কাৰ জনাম, পদলেখন কৰিম, তেওঁলোকৰ পৰা ভিক্ষা খুজিম। চাউল নোখোজোঁ, দালি নোখোজোঁ, চাউল দালি আলু এইবোৰ নোখোজোঁ। কি খুজিম? যে মই তেওঁলোকৰ পৰা প্ৰযুক্তি বিচাৰিম, টেকন'লজি। যুৱকজনে সুধিলে কি কৰিব টেকন'লজিৰে? বোলে সেই টেকন'লজিৰে মই ভাৰতবৰ্ষত উদ্যোগ স্থাপন কৰিম, ভাৰতবৰ্ষত উদ্যোগ স্থাপন কৰিম। যুৱকজন কোনো হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মেনেজমেণ্টৰ বা ইকনমিক্সৰ বা কোনো পলিচি মেকাৰ নহয়, সাধাৰণ ভাৰতীয় যুৱক, প্ৰধানত ভাৰতবৰ্ষৰ যুৱক, আৰু সম্ভৱতঃ দৰ্শনৰ ছাত্ৰ আছিল। যুৱকজনে পৌৰ ব্যক্তিজনক কৈছে আপুনি কেনেকৈ বিশ্বাস কৰিলে যে আপুনি ভিক্ষাৰ জলঙালৈ গ'ল বুলিয়েই আপোনাক বিদেশৰ বিজ্ঞানীসকলে আপোনাক একেবাৰে শেহতীয়া প্ৰযুক্তিটো আপোনাক দি দিব? কাৰণ আপুনি নাজানে নেকি যে ভাৰত তেওঁলোকৰ বাবে বিক্ৰীস্থান, বজাৰ। তেওঁলোকে বস্তু উৎপাদন কৰিব, সেই উৎপাদিত বস্তু ভাৰতবৰ্ষ হ'ল ঔপনিৱেশবিলাক তেওঁলোকৰ বজাৰ, মাৰ্কেট। আপুনি কিয় আশা কৰিছে যে হয় আপোনাক দিব? কোনটো দিব জানেনে? যাতে আপুনি লোকচানৰ সন্মুখীন হয়, আপোনাক সেই টেকন'লজিটো দিব, সেই প্ৰযুক্তিটো দিব হুইচ হেজ বিকাম অবছলেট, যিটো ইতিমধ্যে অকাৰ্যকৰ হৈ গৈছে। ভাবি চাব দেই, 130 বছৰ আগত আৰু দুয়োজনেই ভাৰতবৰ্ষত ইতিহাস ৰচনা কৰা মানুহ। মই আপোনাক ক'লোঁ জাপান অভিমুখী এখন জাহাজ 4 ঘণ্টা সময় গৰ্ভগৃহ আছিল, আৰু সেই দুইজন ব্যক্তিৰে নাম আপোনালোকে শুনিছে। এতিয়া দুইজন ব্যক্তিকে পৃথিৱীৰ সকলো মানুহে জানে, কিন্তু সেই মুহূৰ্তত তেওঁলোকক পৃথিৱীৰ কোনেও জানা নাছিল। দুইজনকে চিনি পায় এতিয়া, আপোনালোকে প্ৰত্যেকে নাম শুনিছে তেওঁলোক দুজনৰ। মই কৈ আছোঁ, আপুনি শুনি ল'ব। তাৰপিছত আপোনাৰ যুৱকজনক তেতিয়া যুৱকজনে কৈছে যে আপুনি তাতকৈ ভাৰতবৰ্ষত প্ৰযুক্তি নিৰ্মাণ কৰাৰ বাবে এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি নোতোলে কিয়? ঠিক যেনেকৈ মই আজি কৈছোঁ, হোৱাই ইউ আৰ প্ৰডিউচিং জব ক্ৰিয়েটৰ, হোৱাই ডোণ্ট ইউ ক্ৰিয়েট জব ক্ৰিয়েটৰ? আপোনালোকে জব চিকাৰৰ পৰিৱৰ্তে মোৰ চাকৰি কৰাত আপত্তি নাই, চাকৰি কৰিব লাগিলেও কেনেকৈ কৰিব লাগিব তাৰ এটাও মই ফৰ্মুলা ক'ম। হোৱাই ইউ ডোণ্ট প্ৰডিউচ জব ক্ৰিয়েটৰ? যেনেকৈ আপোনালোকৰ বাবে এইটো এটা পৰ্বতত কাছকণী বিচৰাৰ দৰে কথা হৈছে যে আমি এটা সাধাৰণ চাকৰি পোৱা নাই, সাধাৰণ ৰাস্তাত গৈ পৰঠা খাবৰ বাবে পকেটত পইচা নাই, আৰু তুমি আমাক জব ক্ৰিয়েটৰ হোৱাৰ কথা কৈছা। আৰু এই যুৱকজনেও সেই ব্যক্তিজনক কৈছে আপুনি এখন শিক্ষানুষ্ঠান গঢ়ি নোতোলে কিয়, তাকো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ। কিন্তু আজিৰ ছাত্ৰ ছাত্ৰীসকলৰ দৰে সেই পৌৰ ব্যক্তিজনে যুৱকজনক আপত্তি কৰা নাই, কথাখিনি শুনিছে। আৰু উইদিন এ পিৰিয়ড অফ 4 years আজি যিখন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উচ্চ শিক্ষানুষ্ঠানৰ কথা উল্লেখ নকৰাকৈ আমি ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি শিক্ষাৰ কোনো এটা প্ৰবন্ধও লিখিব নোৱাৰোঁ, সেইখন অনুষ্ঠান গঢ়ি তুলিছিল অনলি উইদিন এ পিৰিয়ড অফ 4 years, অফক'ৰ্ছ উইথ দি হেল্প ফ্ৰম মাইচুৰ কিং, মহীশূৰৰ ৰজাৰ পৰা তেওঁ সহায় পাইছিল। সেইবাবে যে মই প্ৰথমতে কৈছোঁ আপোনাৰ প্ৰয়াস ক্ষুদ্ৰ নে বৃহৎ ডেট ডাজ নট মেটাৰ। অভিপ্সা, এছপিৰেশ্যন, ইণ্টেন্স এছপিৰেশ্যন, অনেষ্ট এছপিৰেশ্যন, আৰু কি লাগিব? চিনচিয়াৰ এছপিৰেশ্যন। কৈছোঁ যে গীতা উন্মোচন হোৱাৰ সময়ত মাত্ৰ এজন শ্ৰোতা আছিল উইদিন এ পিৰিয়ড অফ 4 years। সেই যুৱকজনক সঞ্চালক পদ তেওঁক হি ৱাজ অফাৰ্ড। যুৱকজনে বাৰু সঞ্চালক হোৱা নাই, পৃথক কথা। From an ordinary businessman, he became the giant institutional builder. এজন সাধাৰণ বেপাৰী আছিল, বিদেশৰ পৰা বস্তু আনে, দেশত বিক্ৰী কৰে। হোৱাই নট ইউ? কেৱল মাত্ৰ সেই ব্যক্তিজনকে ভগৱানে স্পেচিয়েল কেটেগৰীৰ মানুহ হিচাপে জন্ম দিছে নেকি? নহয়, সেই শক্তি পৃথিৱীৰ 7.5 কোটি মানুহৰ প্ৰত্যেকজনৰ ভিতৰত আছে। আৰু সেই ব্যক্তিজনৰ নাম উল্লেখ নকৰাকৈ আপুনি ভাৰতবৰ্ষৰ
উদ্যোগ জগতৰ এষাৰি বাক্যও লিখিব নোৱাৰে বাইদেৱে ঠিকেই কৈছে ইয়েছ হি ৱাজ জামছেদজী টাটা জাপান অভিমুখী এখন জাহাজত সেই 4 ঘণ্টাত সেই যুৱকজনে মাত্ৰ 4 ঘণ্টাৰ ভিতৰত এজন সাধাৰণ বেহা বেপাৰীক ভাৰতবৰ্ষৰ মুখ্য নিয়োগ স্ৰষ্টালৈকে জন্ম দিছিল ভাৰতৰ যিখন আজি যদি কোনোবাই কয় যে ভাৰতৰ বিজ্ঞান শিক্ষাৰ আসলতে জনক কোন সেই যুৱকজন ভাৰতৰ উদ্যোগ বিপ্লৱৰ জনক কোন সেই যুৱকজন বাট হি ৱাজ এ স্পিৰিচুৱেল লিডাৰ সেই যুৱকজন কোন আছিল জানে হি ৱাজ নান আদাৰ দেন স্বামী বিবেকানন্দ যেতিয়া 1893 চিকাগোত ভাষণ দিবলৈ গৈছিল চিকাগোৰ ভাষণেতো ভাৰতবৰ্ষৰ ইতিহাসেই সলনি কৰি দিছে আনকি ৰাস্তাৰে যাওঁতেও ভাৰতৰ উদ্যোগ জগতক তেওঁ গঢ়ি গৈছে ভাৰতৰ বিজ্ঞান শিক্ষাৰ বুনিয়াদৰ ভেটি নিৰ্মাণ কৰি থৈ গৈছে সেইবাবে বিবেকানন্দৰ ঋণ ভাৰতবৰ্ষই কোনো যুগতেই পৰিশোধ কৰিব নোৱাৰে একেবাৰে ভাৰতৰ 150 কোটি মানুহে চেষ্টা কৰিলেও সেই ঋণ কোনোদিন পৰিশোধ কৰিব নোৱাৰে মই আপোনালোকৰ বৰপেটা HLC 1985 চনৰ এই যিটো গোট আপোনালোকে নিৰ্মাণ কৰিছে মই আপোনালোকক শুভেচ্ছা দিছোঁ আপোনালোকৰ মহৎ প্ৰয়াসৰ বাবে আপোনালোকক মই সাধুবাদ দিছোঁ অভিনন্দন জনাইছোঁ মই শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰাইছোঁ যাতে আপোনালোকৰ এই মহৎ প্ৰয়াস এদিন এডাল একেবাৰে বটবৃক্ষলৈ ৰূপান্তৰিত হৈ সমগ্ৰ অসম সমগ্ৰ ভাৰতৰ মানুহক আপোনাৰ হেন্দুলিত কৰক আন্দোলিত কৰক আৰু একোজন যাদৱ পায়েং একোজন জামছেদজী টাটাক আপোনালোকে জন্ম দিব পাৰিব সেই অভিপ্সাৰে আপোনালোকলৈ পুনৰ মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তৃতাৰ সামৰণি মাৰিছোঁ ধন্যবাদ